Hello everyone, welcome back to Exam Cracker. আজি আমি এখটা ইম্পৰ্টেণ্ট জিঅ'গ্ৰাফি কুৱেশ্যন আলোচনা কৰিম। অ'কে, এইটো এটা কম্পাইলেশ্যন হয়। মই বিভিন্ন ধৰণৰ চ'ৰ্চেছসমূহ ফ'ল' কৰি পেলাই আৰু বিভিন্ন ধৰণৰ আমাৰ বিশেষকৈ ভূগোল আৰু অসম ভাৰতৰ দুইটাই পাৰ্ট কভাৰ কৰি পেলাই মই এই গোটেই ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। ইয়াতে আমি এশটা ইম্পৰ্টেণ্ট জিঅ'গ্ৰাফি কুৱেশ্যন ইনক্লুড কৰিছোঁ, ঠিক আছে। চ' আপোনালোকৰ সহায় হোৱাকৈ ভিডিঅ'টো বনোৱা হৈছে। আই হোপ এই ভিডিঅ'টোৱে আপোনালোকৰ আহিবলগীয়া এক্সামসমূহত সহায় কৰিব। এই ভিডিঅ'টো বা ছেশ্যনটো অসম টেট, অসম পুলিচ, PNRD, ইৰিগেশ্যনছ, অ'কে, বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে যিসকল পৰীক্ষাৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰিছে সকলো কাৰণে এই ভিডিঅ'টো আপোনালোকৰ ইম্পৰ্টেণ্ট হ'ব, ঠিক আছে। তাৰো আগতে মই আপোনালোকক জনাই থওঁ যে অসম বুৰঞ্জী 150টা MCQৰ ভিডিঅ' এটা অলৰেডি মই আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ। যিসকলে চোৱা নাই ডেছক্ৰিপশ্যন বক্সত আপোনালোকে চেক কৰিব আৰু চেক কৰি পেলাই এই ভিডিঅ'টো আপোনালোকে চাব পাৰে, নহ'লে ওপৰৰ আই বাটনটোত ক্লিক কৰি পেলাইও এই ভিডিঅ'টো আপোনালোকে চাব পাৰে। আৰু যিসকলে এতিয়ালৈকে আমাৰ লাইভ ক্লাছ এক্সাম ট্ৰেকাৰৰ লাইভ ক্লাছ, ৰেকৰ্ডেড ক্লাছ আৰু মক টেষ্টসমূহ এটেণ্ড কৰা নাই, আপোনালোকে এটেণ্ড কৰিব পাৰে। আমি বিভিন্ন এক্সামৰ কাৰণে আমাৰ এক্সাম ট্ৰেকাৰ যোনটো লাৰ্ণিং এপ হয় তাতে আমি প্ৰিপেয়াৰ কৰাই থাকোঁ। আমাৰ অসম টেটৰ যোনটো বেটছ হয় সেইটো অলৰেডি ষ্টাৰ্ট হৈছে, আপোনালোকে তাত গৈ জইন কৰিব পাৰে আৰু আপকামিং এক্সামসমূহৰ কাৰণেও আমি প্ৰিপেৰেশ্যন কৰাই আছোঁ। চ' আহক আমি আজিৰ ছেশ্যনটো আৰম্ভ কৰোঁ। আৰু আপোনালোকে শেষত ক'বলৈ নাপাহৰিব যে কেনেকুৱা লাগিলে ভিডিঅ'টো আৰু শেষলৈকে চাব, কাৰণ শেষত মই কুৱেশ্যন কিছুমানো দিছোঁ আপোনালোকে এটেণ্ড কৰিব পৰাকৈ, অ'কে। আমি আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 301ৰ পৰা। কুৱেশ্যন নম্বৰ 301ত আপোনালোকে দেখা পাইছে প্ৰথম প্ৰশ্নটো, কাৰাকোৰাম পাছ ক'ত অৱস্থিত? অ'কে, কাৰাকোৰাম পাছ লোকেটেড এট কাৰাকোৰাম পাছ ক'ত আছে? হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ, অৰুণাচল প্ৰদেশ এণ্ড নান। ইয়াৰ শুদ্ধটো হ'ব জম্মু এণ্ড কাশ্মীৰত অৱস্থিত কাৰাকোৰাম পাছ। নেক্সট কুৱেশ্যন নম্বৰ 302, জজিলা পাছ কানেক্ট। জজিলা পাছে কি কানেক্ট কৰে? জজিলা পাছে কানেক্ট কৰে শ্ৰীনগৰ টু লেহলৈকে কানেক্ট কৰে, অ'কে। আপোনালোকে যদি এই মেপখন চাই আপোনালোকে গম পাব বহুত ইম্পৰ্টেণ্ট হয় এই ৰিজনটো। ট্ৰান্স হিমালয়া যোনটো ৰিজন হয়, ট্ৰান্স হিমালয়াৰ ৰিজনটো ইম্পৰ্টেণ্ট হয়। ইয়াত ইম্পৰ্টেণ্ট ভেলিজ কিছুমান দেখা পাওঁ, কিছুমান পাহাৰ পৰ্বত আমি দেখা পাওঁ। কাৰাকোৰাম ৰেঞ্জ, লাডাখ ৰেঞ্জ, জস্কৰ পীৰ পাঞ্জল ৰেঞ্জ, এইখিনি আমি দেখা পাওঁ। আৰু এই কাৰাকোৰাম ৰেঞ্জতে আছে আমাৰ K2 গৰ্ডইন অষ্টিন, এইটো আপোনালোকে মনত ৰাখিব। K2 লাইজ ইন দ্য কাৰাকোৰাম ৰেঞ্জ, অ'কে, কাৰাকোৰাম ৰেঞ্জতে আছে। তাৰোপৰি আমাৰ মাউণ্ট এভাৰেষ্ট আছে, যাৰ দৈৰ্ঘ্য হৈছে 8,848 কিলোমিটাৰ আৰু K2 গৰ্ডইন অষ্টিন 8,611 এণ্ড কাঞ্চনজংঘা হৈছে 8,586 মিটাৰ, অ'কে। নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 303, ৰোহতাং পাছ। ৰোহতাং পাছ ক'ত আছে? ৰোহতাং পাছ আছে আমাৰ হিমাচল প্ৰদেশত, অ'কে। ইয়াতে এখন লিষ্ট দিয়া আছে পাছসমূহৰ, অ'কে, কোনখন পাছ ক'ত অৱস্থিত আৰু কোনকেইটা ৰিজন কানেক্ট কৰে। চ' আপোনালোকে ইয়াৰ পৰা আপোনালোকে চাই ল'ব পাৰিব আৰু একৰ্ডিংলি ইয়াত আনচাৰ কৰিব পাৰিব। নেক্সট কুৱেশ্যন নম্বৰ 304, দ্য জ'ন লাইজ নৰ্থ টু গ্ৰেট হিমালয়া। গ্ৰেট হিমালয়াৰ যোনটো ৰিজন হয় তাৰ নৰ্দাৰ্ণ ছাইডে কি আছে সুধিছে, ট্ৰান্স হিমালয়া, হিমাদ্ৰী, শিৱালিক, নান। আপোনালোকে যদি মেপখন ভালকৈ চাইছে তেতিয়াহ'লে গম পাব যোনটো এইটো জ'ন হয়, এই জ'নটো হৈছে আমাৰ একদম ওপৰৰ যোনটো নৰ্দাৰ্ণ মোষ্ট হয়, এইটো হৈছে ট্ৰান্স হিমালয়া জ'ন আৰু এই পাৰ্টটো হৈছে গ্ৰেটাৰ হিমালয়া। চ' গ্ৰেটাৰ হিমালয়া নৰ্দাৰ্ণ ছাইডে আছে আমাৰ কি ট্ৰান্স হিমালয়া ৰিজনটো, অ'কে। চ' আনচাৰটো হ'ব এইটো কুৱেশ্যনত ট্ৰান্স হিমালয়া, কুৱেশ্যন নম্বৰ 304 আনচাৰ। নেক্সট 305, হোৱাট ইজ দ্য হায়েষ্ট পিক ইন লাডাখ ৰিজন? লাডাখ ৰিজনৰ হায়েষ্ট পিকটো কি হয়? লাডাখ ৰিজনৰ হায়েষ্ট পিকটো হৈছে মাউণ্ট ৰাকাপুচি, বহুত এটা ইম্পৰ্টেণ্ট হয়। এইটো আমাৰ কি হয় সকলোতকৈ ষ্টিপ পিক হয়, ষ্টিপ পিক, অ'কে। ক'ত আছে? লাডাখ ৰিজনত আছে আৰু লাডাখ ৰিজনৰ এইটো সকলোতকৈ হায়েষ্ট পিক হয়। কাৰাকোৰাম ৰেঞ্জৰ সকলোতকৈ হায়েষ্ট পিক হৈছে K2 গৰ্ডইন অষ্টিন, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 306, হুইচ অফ দ্য ফলোয়িং ইজ ন'ন এজ ৰুফ অফ দ্য ৱৰ্ল্ড? ৰুফ অফ দ্য ৱৰ্ল্ড বুলি কাক কোৱা হয়? সহজ প্ৰশ্ন হয়। ৰুফ অফ দ্য ৱৰ্ল্ড বুলি কোৱা হয় বিশেষকৈ পামিৰক, ৰাইট। নেক্সট চাওঁ আমি কুৱেশ্যন নম্বৰ 307,
What is the height of the Mount Everest? Mount Everest height to kiman hoy? Mount Everest height hobo 8,848 meter. Eto amnalage simply 8888 buli moi rakhilo hobo. Just last tot amar 48 hoy, right? Eto moi rakhibo. So 8,848 meter is the height of the Mount Everest, which is the world largest peak. Okay. Next question, Sawami 308. Siachen Glacier located at Siachen Glacier kot ase. ইয়াৰ আনসাৰটো আপোনালোকে মোক কমেন্ট সেকশনত দিব সিয়াচেল গ্লেচিয়াৰ কোট অৱস্থিত ওকে সিয়াচেল গ্লেচিয়াৰ ৰিসেন্ট নিউজতো থাকে বহুত ওকে নেক্সট কোৱেশ্চন নম্বৰ 309 নাঙ্গা পৰ্বত ইজ লোকেটেড ইন নাঙ্গা পৰ্বত কোট অৱস্থিত নাঙ্গা পৰ্বত অৱস্থিত আমাৰ পাকিস্তানত ৰাইট আৰু পাকিস্তানৰ কোনকো এৰিয়া গিলগিট এৰিয়াত আমাৰ নাঙ্গা পৰ্বত ৰিজনটো অৱস্থিত হয় তাৰোপৰি আপোনালোক কোনখন ডিস্ট্ৰিক্ট বুলি যদি কয় কোনখন ডিস্ট্ৰিক্ট যদি হয় তেতিয়া হলে ডিস্ট্ৰিক্টখনৰ নাম হ'ব দিয়ামুৰ ওকে DIMER ওকে সো নাঙ্গা পৰ্বত ইজ ইন পাকিস্তান নেক্সট কোৱেশ্চন নম্বৰ 310 which of the following belongs to উত্তৰাখণ্ড ৰিজনটো সৰি উত্তৰাখণ্ডত কেবাটাও আমাৰ পৰ্বত আছে পাহাৰ পৰ্বত আছে ওকে আৰু সেই কিটা হৈছে নন্দা দেৱী ত্ৰিশূল কমেথি ওকে সো অল অফ দ্য অবভ আৰ দ্য ৰাইট অপশনস উত্তৰাখণ্ডৰ ইম্পৰ্টেন্ট এগিটা পাহাৰ নেক্সট কোৱেশ্চন নম্বৰ 311 which of the following pass link the Srinagar to Leh শ্ৰীনগৰৰ পৰা লেহলৈকে কানেক্ট কৰা পাছটোৰ নামটো কি আমি ডিসকাস কৰিছিলো এটো অপশন ডি হ'ব এটো জজিলা পাছ Next, question number 312. So, which of the following imaginary line almost divide India into two equal parts? Duta equal part of India divide kore. Okay, India divide kore boli koise. So, ki hobo etu? Amar option B hobo Tropic of Cancer India hu majedi goise aru India duta equal part of divide kore. Next, question number 313. Which of the following water bodies separate Andaman from the Nicobar? Andaman এই মেপখনত চাব আপোনালোকে আন্দামান আৰু নিকোবৰ ইয়াক কোনটোৱে পৃথক কৰিছে ইয়াত পৃথক কৰিছে 10 ডিগ্ৰী চেনেল সো অপশন সি ইয়াতে শুদ্ধ হ'ব 10 ডিগ্ৰী চেনেলে পৃথক কৰিছে আন্দামান আৰু নিকোবৰক ওকে কমেন্ট সেকশনত আপোনালোকে লিখিব আন্দামান এণ্ড নিকোবৰৰ সকলোতকৈ হাইয়েষ্ট পইণ্টৰ নাম কি সকলোতকৈ হাইয়েষ্ট পইণ্টৰ নাম কি Okay. Next. Okay. Question number 314. Which two body of water does the Suez Canal connect? Suez Canal tolor kon gikhonok connect kore boli hudise. Mediterranean Sea, Red Sea, Atlantic Ocean, Pacific Ocean and North Sea and Baltic Sea. Yar uttor to hobo option hobo 1 that is Mediterranean Sea and Red Sea. Suez Canal recently news to asle he karone apnalake ei proshno to abar bhalke kori jabo Next, question number 315. Which canal connects the Atlantic and Pacific Ocean? Atlantic and Pacific Ocean এই দুইখন ওচনক কোনটোৱে কানেক্ট কৰিছে উত্তৰটো হ'ব পানামা কেনেল ওকে নেক্সট কোৱেশ্চন নম্বৰ 316 হুইচ ষ্ট্ৰেট সেপাৰেট দ্য কন্টিনেন্ট অফ এছিয়া নৰ্থ আমেৰিকা উত্তৰ আমেৰিকা আৰু এছিয়া এই দুখনক কোনে সেপাৰেট কৰিছে বেৰিং ষ্ট্ৰেট পাল্ক ষ্ট্ৰেট এণ্ড মেনাই ষ্ট্ৰেট ইয়াৰ শুদ্ধটো হ'ব বেৰিং ষ্ট্ৰেট ইয়াতে আপোনালোকে চাই ল'ব চেনেল আৰু ষ্ট্ৰেটৰ মাজত দুটা ডিফাৰেন্স আছে প্ৰথম ডিফাৰেন্সটো হৈছে চেনেল যোনটো হয় চেনেল যোনটো হয় এই চেনেল বিশেষকৈ দুটা লেণ্ডমাছৰ মাজত থাকে ওকে ইয়াত দেখিছে এটা লেণ্ডমাছ ইয়াতো এটা লেণ্ডমাছ দেখিছে এই দুটা লেণ্ডমাছৰ মাজৰ এৰিয়াটোক চেনেল বুলি কোৱা হয় আৰু দুটা ওশেন দুটা ওয়াটাৰ বডিজৰ মাজৰ যোনটো এৰিয়া হয় কানেক্ট কৰা যোনটো এৰিয়া হয় হেতু ষ্ট্ৰেট বুলি কোৱা হয় ওকে দুটা লেণ্ডমাছক সেপাৰেট কৰে চেনেলে আৰু দুটা ওশেন বা সি বা লেক যিয়ে হক এটা ওয়াটাৰ বডি হ'ব লাগিব ইয়াক কানেক্ট কৰে আমাৰ ষ্ট্ৰেটে ওকে নেক্সট কোৱেশ্চন আমাৰ 317 হুইচ লাইজ বিটুইন দ্য পিলাৰ অফ দ্য হাৰকুলছ ওকে ইয়াৰ উত্তৰটো কি হ'ব পিলাৰ অফ দ্য হাৰকুল ষ্ট্ৰেট অফ গিলবাৰ্টা ওকে এটা শুদ্ধ উত্তৰ হ'ব এ কোৱেশ্চন নম্বৰ 318 দ্য ষ্টেট উইথ মেক্সিমাম এৰিয়া অফ জুট ইন ইণ্ডিয়া
ইণ্ডিয়াৰ সকলোতকৈ জুট প্ৰডাকশ্যন ক'ত হয় আছাম ৱেষ্ট বেংগল মহাৰাষ্ট্ৰ এণ্ড নান অফ দিছ চ' ইয়াৰ শুদ্ধটো হ'ব ৱেষ্ট বেংগল কেতিয়াবা অসমো থাকে কেতিয়াবা ৱেষ্ট বেংগলো থাকে দুইটা পুৰা কম্পিটিশ্যনত থাকে বৰ্তমান আমাৰ হৈছে ৱেষ্ট বেংগল হায়েষ্ট ষ্টেট উইথ মেক্সিমাম এৰিয়া অফ জুট ইন ইণ্ডিয়া নেক্সট কুৱেশ্যন নাম্বাৰ 316 মধ্যপ্ৰদেশ ইজ লাৰ্জেষ্ট প্ৰডিউচাৰ অফ মধ্যপ্ৰদেশ কোনটো ক্ষেত্ৰত সকলোতকৈ লাৰ্জেষ্ট হয় প্ৰডাকশ্যনত অইল চিড পালচেছ বোথ এণ্ড নান হিয়াৰ দ্য ৰাইট অপশ্যন ইজ বোথ মধ্যপ্ৰদেশ অইল চিড এণ্ড পালচেছ দুইটাতে আমাৰ লাৰ্জেষ্ট প্ৰডিউচাৰ হয় কেতিয়াবা অপশ্যনত কেৱল পালচেছ থাকে চ' আপোনালোকে তেতিয়া পালচেছত মাৰ্ক কৰি আহিব লাগিব কুৱেশ্যন নাম্বাৰ 320 হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ ন'ন এজ চুগাৰ বল বুলি কোনখন ষ্টেটক কোৱা হয় মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ এণ্ড ৱেষ্ট বেংগল তামিলনাডু উত্তৰ প্ৰদেশ ইজ দ্য ৰাইট অপশ্যনছ অ'কে 31ৰ পৰা ইয়াতে কৈছে এৰেঞ্জ দ্য ফলোয়িং ইষ্টাৰ্ণ হিলছ এজ পাৰ দিয়াৰ জেনেৰেল এলাইনমেণ্ট ফ্ৰম নৰ্থ টু চাউথ অ'কে নৰ্থৰ পৰা চাউথলৈ আহোঁতে আমি কেনেকৈ আমি জেনেৰেল এলাইনমেণ্টটো কেনেকুৱা হয় ইষ্টাৰ্ণ হিলছৰ সেইটো ভাগ কৰিবৰ কাৰণে কৈছে অপশ্যনসমূহ দিয়া আছে পাটকাই বাম মিজু হিল নাগা হিলছ এণ্ড মণিপুৰ হিল ইয়াতে কোচসমূহ দিয়া আছে আপোনালোকে উলিয়াব লাগে অ'কে যদি আমি মেপখন চাওঁ ইয়াতে চাব পাৰে আপোনালোকে ইয়াতে দেখি প্ৰথমতে আমাৰ নাগালেণ্ডখন আহে তাৰপাছতে আহে মণিপুৰ তাৰপিছতে মিজোৰাম চ' নাগা মণিপুৰ হিলছ তাৰপিছতে আহিব মিজোৰাম হিলছ ৰাইট চ' আমি ইয়াতে কেনেকৈ ভাগ কৰিব পাৰোঁ তেতিয়াহ'লে ইয়াত উত্তৰটো হ'ব অপশ্যন চি ডেট ইজ 1 প্ৰথমতে আহিব পাটকাই বাম অ'কে তাৰপাছতে আহিব আমাৰ অপশ্যন 3 নাগা হিলছ অ'কে তাৰপাছতে আহিব আমাৰ নাগা হিলছৰ পাছত মণিপুৰ হিলছ আৰু একদম লাষ্টত আহিব আমাৰ মিজো হিলছ অ'কে চ' এই মেপখনৰ পৰা আপোনালোকে হয়তো গম পাব পাৰে আৰু মই সেইকাৰণে বাৰে বাৰে কওঁ অসমৰ আৰু ভাৰতৰ যোনখন মেপ হয় লগতে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আপোনালোকে পাৰিলে ড্ৰয়িং কৰি কৰি প্ৰেক্টিছ কৰিব লাগে তেতিয়াহ'লে আৰু ইয়াৰ চাৰিসীমাৰ লগত তেতিয়াহ'লে বিভিন্ন ধৰণৰ কুৱেশ্যনৰ বহুত কুৱেশ্যনৰ আনচাৰ আপোনালোকে মেপৰ পৰাই উলিয়াব পৰা যায় অ'কে চ' ইয়াত অপশ্যন চিটো আমাৰ শুদ্ধ উত্তৰ হ'ব নেক্সট আহিলোঁ কুৱেশ্যন নাম্বাৰ 322 দ্য অৰিজিন হিমালয়াছ কেন বেষ্ট বি এক্সপ্লেইন বাই হিমালয়াৰ অৰিজিন কেনেকৈ হৈছিল হিমালয়া অৰিজিন কোনটো থিয়ৰীৰ মতে হৈছিল কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী অ'চেন ফ্ল'ৰ মেপিং চি ফ্ল'ৰ স্প্ৰেডিং এণ্ড থিয়ৰী অফ প্লেট টেকটনিক অ'কে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি থিয়ৰী অফ প্লেট টেকটনিক আৰু টেকটনিক্স ইয়াৰ অসমীয়াত ইয়াক কোৱা হয় ফলক বিৱৰ্তন তত্ত্ব অ'কে আপোনালোকে চাব পাৰে ফলক বিৱৰ্তন তত্ত্ব বুলি কোৱা হয় আৰু ফলক বিৱৰ্তন তত্ত্বৰ মতে আমাৰ হিমালয়খনৰ অৰিজিন হৈছে অ'কে চ' অপশ্যন ডি ইজ দ্য ৰাইট অপশ্যন নেক্সট দিয়া আছে আমাৰ কুৱেশ্যন নাম্বাৰ 323 কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট হিমালয়াছ এণ্ড আইডেণ্টিফাই দ্য ৰাইট ওৱান চ' ইয়াতে কৈছে যে হিমালয়া এক্ট এজ এ ক্লাইমেট ডিভাইড they do not play an important role in the phenomenon of the monsoon rainfall in the Indian subcontinent ইয়াৰ শুদ্ধটো হ'ব অপশ্যন 1 মানে আমাৰ যোনখন হিমালয়া হয় হিমালয়া পৰ্বতখনে ক্লাইমেট ডিভাইড হিচাপে কাম কৰে অ'কে আৰু নেক্সটত কৈছে দে ডু নট প্লে এন ইম্পৰ্টেণ্ট ৰোল ইন দ্য ফেনমিনন অফ দ্য মনচুন ৰেইনফল এইটো আমাৰ শুদ্ধ নহয় এইটো দে ডু প্লে ৰোল ৰাইট চ' ইয়াতে হ'ব আমাৰ অপশ্যন 1 টো শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নাম্বাৰ 324 এৰেঞ্জ দ্য ফলোয়িং হিমালয়ান ছাব ডিভিজন ফ্ৰম ইষ্ট টু ৱেষ্ট টু ইষ্ট চ' ইয়াতে কৈছে হিমালয়ান ছাব ডিভিজনক ৱেষ্টৰ পৰা ইষ্টলৈ সজাবৰ কাৰণে কৈছে কোনটো প্ৰথমতে পায় কাশ্মীৰ ভেলী হিমাচল প্ৰদেশ দাৰ্জিলিং অৰুণাচল প্ৰদেশ অ'কে চ' এগেইন আমি যদি ইয়াতে চাওঁ তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব প্ৰথমতে আমি কি পাম অবভিয়াছলি আমি কাশ্মীৰ ভেলিজ পাম হয়নে কাশ্মীৰ হিমালয়াছ কাশ্মীৰ পাম তাৰপাছতে আমি কি পাম হিমাচল পাম নাম্বাৰ 2 অ'কে তাৰপিছতে দাৰ্জিলিং পাম একদম লাষ্টত ইষ্টাৰ্ণ ছাইডে আমি কি পাম অৰুণাচল প্ৰদেশ পাম চ' ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 অ'কে অপশ্যন এ ইজ দ্য ৰাইট অপশ্যনছ নেক্সট কুৱেশ্যন নাম্বাৰ 325 কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট এণ্ড আইডেণ্টিফাই দ্য ৰাইট ওৱান Great Himalaya are known as their profound continuity,
নেক্সট কৈছে যে লেচাৰ হিমালয় আৰ কেৰেক্টাৰাইজড বাই দেয়াৰ ব্ৰডনেছ এণ্ড লংনিটিউডিনেল ভেলিজ শিৱালিক ইজ দ্য আউটাৰ হিমালয় হুইচ ইজ দ্য য়ংগেষ্ট ইন অৰিজিনছ চ' ক'ডসমূহ দিয়া আছে 1 and 2 অনলি 2 and 3 অনলি নান এণ্ড দ্য অল চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সকলোখিনিয়ে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গ্ৰেট হিমালয়ক আমি কণ্টিনিউটিৰ কাৰণে জানো অ'কে গ্ৰেট হিমালয় এখন বিস্তৃত হৈ আছে কণ্টিনিউ প্ৰথমতে আহে আমাৰ ট্ৰান্স হিমালয়া ৰিজনছ তাৰ পাছতে আমাৰ গ্ৰেট হিমালয়া ৰিজনছ হয় তাৰ পাছতে লেচাৰ হিমালয়ত বিশেষকৈ কি পোৱা যায় বিভিন্ন ধৰণৰ ভেলিজ পোৱা যায় আৰু শিৱালিক যোনটো ৰেঞ্জ হয় এইটো আউটাৰ হিমালয়া ৰেঞ্জ বুলি কোৱা হয় অ'কে চ' অপশ্যন ডি ইজ দ্য ৰাইট অপশ্যন নেক্সট কুৱেশ্যন নম্বৰ 326 মেটছ দ্য ফলোয়িং passes and mountain ranges জজিলা ফতুলা এণ্ড বনিহাল এণ্ড খাৰডুংলা চ' ইয়াতে আপোনালোকে যদি যিকোনো এটাও গম পায় তেতিয়াহ'লে ইয়াৰ আনচাৰটো কৰিব পাৰিব লাইক যেনিবা আপোনালোকে খাৰডুংলা পাছটোৰ কথা গম পায় ইয়াৰ খাৰডুংলা পাছটো ক'ত থাকিব পাৰে লাডাখত থাকিব পাৰে ৰাইট চ' 4 অপশ্যনটো কি হ'ব বিটো শুদ্ধ হ'ব চ' বি আৰু বেলেগত নাই চ' বিটোৱে আমাৰ শুদ্ধ উত্তৰ হ'ব ঠিক তেনেকৈ জজিলা পাছটো আমাৰ গ্ৰেটাৰ হিমালয়াৰ ৰিজনত আছে অ'কে ফতুলা পাছটো আছে আমাৰ জস্কৰ ৰিজনত আৰু বনিহাল পাছৰ কথা মই আগৰ ছেশ্যনতো কৈছিলোঁ পীৰ পাঞ্জল ৰেঞ্জত আছে ৰাইট অ'কে চ' অপশ্যন আমাৰ বি ইজ দ্য ৰাইট 329 The river of Arunachal Pradesh have the highest hydroelectric potential in the country because Arunachal Himalayat আমাৰ কি হৈছে highest hydroelectric potential আছে বুলি কোৱা হৈছে কিহৰ কাৰণে okay availability of water high rate of fall and formation of gorge and none ইয়াৰ শুদ্ধটো কি হ'ব high rate of fall right so Arunachal Pradeshত আমাৰ কেইবাটাও হাইড্ৰ'ইলেক্ট্ৰিক প্ৰজেক্ট আছে বিশেষকৈ সেইকেইটা হৈছে আমি ইয়াতে চাই লওঁ অৰুণাচল প্ৰদেশত ৰঙা নদী হাইড্ৰ'ইলেক্ট্ৰিক প্ৰজেক্ট অৰুণাচল প্ৰদেশত অৱস্থিত তাৰপাছত অৰুণাচল প্ৰদেশত আছে পেৰাৰ হাইড্ৰ'ইলেক্ট্ৰিক প্লেণ্ট নেক্সট অৰুণাচল প্ৰদেশত আছে কামেং হাইড্ৰ'ইলেক্ট্ৰিক প্লেণ্ট ৰাইট এণ্ড নাগালেণ্ডৰ এটা হৈছে দয়াং এণ্ড মিজোৰামৰ হৈছে টুৰিয়াল হাইড্ৰ'ইলেক্ট্ৰিক প্ৰজেক্ট আৰু অসমৰ ডিমা হাছাও ডিষ্ট্ৰিক্টত আছে কপিলি হাইড্ৰ'ইলেক্ট্ৰিক প্ৰজেক্ট অ'কে চ' ইয়াৰ শুদ্ধটো হ'ব হাই ৰেট অফ ফল নেক্সট কুৱেশ্যন নম্বৰ 330 অৰুণাচল হিমালয়াছ ইজ ইনহেবিটেড বাই নিউমাৰাছ ইথনিক ট্ৰাইবছ অৰুণাচল প্ৰদেশত আছে বিভিন্ন ধৰণৰ এথনিক ট্ৰাইবছ ইয়াৰ ভিতৰত তলৰ কোনটো শুদ্ধ হয় মনপা লেপচা ডাফলা নিশি ইয়াৰ শুদ্ধটো কি হ'ব 1, 3 and 4 are right so B is the right option লেপচা ইজ এ ট্ৰাইবেল কমিউনিটি এটা ট্ৰাইব হয় ক'ত থাকে ছিকিমত পোৱা যায় বিশেষকৈ অ'কে চ' অপশ্যন বি ইজ দ্য ৰাইট অপশ্যন অৰুণাচলত বিশেষকৈ আৰু কিছুমান আমাৰ ট্ৰাইবেল গ্ৰুপ আছে চিংফু মনপা আবৰ চেৰডুকপেন এণ্ড গালো Apatanis Dafla Nishi okay next question number 331 consider the following statement and identify the right one the peninsular block is rigid stable and its geological structure juntu amar peninsula hoy upokul অঞ্চলটো কি হয় হেতু সকলোতকৈ ৰিজিড ষ্ট্ৰাকচাৰ বুলি কৈছে আৰু ষ্টেবল okay আৰু হিমালয় হৈছে ইয়ং উইক এণ্ড ফ্লেক্সিবল হিমালয় ডেভেলপ হৈ আছে এতিয়াও হিমালয় ডেভেলপ হৈছে কিন্তু ইয়ং ফল মাউণ্টেইন বুলি কোৱা হয় উইক এণ্ড ফ্লেক্সিবল জিঅ'লজিকেল ষ্ট্ৰাকচাৰ দুইটা ষ্টেটমেণ্টে আমাৰ শুদ্ধ হয় চ' অপশ্যন চি both are the right options next question number 332 Loktak Lake is situated in the state of Loktak Lake ক'ত অৱস্থিত Loktak Lake অৱস্থিত আমাৰ অপশ্যন ডি মণিপুৰত অৱস্থিত অ'কে মণিপুৰত লোকটাক লেক বহুত এটা ইম্পৰ্টেণ্ট পাৰ্ট হয় এক্সামিনেশ্যনৰ কাৰণে আপোনালোকে এই পইণ্টছকেইটা মনত ৰাখি থ'ব ইট ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন নৰ্থ ইষ্ট মণিপুৰ ডিষ্ট্ৰিক্টত আছে ইট ইজ দ্য অনলি ফ্ল'টিং নেশ্যনেল পাৰ্ক আৰু ইয়াৰ মণিপুৰৰ ষ্টেট এনিমেল চাংঘাই অ'কে তাত চাংঘাই ফেষ্টিভেল অৰ্গেনাইজ কৰা হয় আৰু লোকটাক লেকত ৰামছাৰ কনভেনশ্যনত স্থান দিছে 23 মাৰ্চ 1990 তাৰোপৰি লোকটাক লেকৰ মন্ট্ৰিক্স ৰেকৰ্ডতো তেওঁলোকৰ নাম আছে লোকটাক লেকৰ 16 জুন 1993 ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে অ'কে নেক্সট কুৱেশ্যন চাওঁ আমি 333 কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট আইডেণ্টিফাই দ্য ৰাইট ওৱান ইয়াত অপশ্যন 1 কৈছে নৰ্দাৰ্ণ প্লেইনছ আৰ দ্য ফৰ্ম অফ 4 ডিপছ নেক্সট কৈছে ফল্টিং ইজ ওৱান অফ দ্য
faulting is one of the significant reason in the formation of the peninsular plateau. ইয়াতে দুইটা উত্তৰে শুদ্ধ হ'ব অপশ্যন চি ইজ দ্য ৰাইট অপশ্যন অ'কে নৰ্দাৰ্ণ প্লেইন বুলি ক'লে আপোনালোকে চাব পাৰে তিনিখন নদী লগ লাগি বিশেষ তিনিখন নদীৰ সমষ্টি বুলি যাক কোৱা হয় গংগা নদী ইণ্ডুছ অ'কে আৰু ব্ৰহ্মপুত্ৰ এই নৰ্দাৰ্ণ প্লেইন এৰিয়াটোতে পোৱা যায় অ'কে আৰু ইয়াতে ভেজিটেশ্যনৰ কাৰণে ভাল হয় আমাৰ অসমৰো এটা পাৰ্ট নৰ্দাৰ্ণ প্লেইনৰ অন্তৰ্ভুক্ত হৈ আছে নেক্সট কুৱেশ্যন নম্বৰ 334 arrange the three major zones of the northern plains according to fertility so fertility হিচাপত কোনটো কিমান বেছি হাৰুৱা হয় তাৰ সেইটো হিচাপত নৰ্দাৰ্ণ প্লেইন আমাৰ উত্তৰৰ সমভূমি অঞ্চলক বিশেষকৈ ভাগ কৰিবৰ কাৰণে কৈছে ভাবৰ তৰাই এণ্ড এলুভিয়ান প্লেইনছ চ' ইয়াতে কি হ'ব প্ৰথমতে আমি চাই লওঁ যে এই পিকচাৰটো চাই লওক আপোনালোকে যে ইয়াতে দিয়া আছে এইটো হিমালয়াৰ ৰিজন হয় হিমালয়াৰ আমাৰ যেতিয়া ফুট হিলছ এৰিয়াটো আমি কওঁ ভাবৰ বুলি অ'কে ইয়াত কি হয় হিমালয়ৰ পৰা অহা যোনবিলাক নদী হয় এই নদীবিলাক ডিছএপিয়াৰ হৈ যায় অ'কে নাইকিয়া হৈ যায় তাৰপিছত লাহে লাহে আকৌ তাৰাই ৰিজনত এইখিনি আকৌ এপিয়াৰ হয় তাৰ পাছতে এই দুটা এৰিয়া খদ্দৰ এণ্ড ভাংগৰ দিছ টু ইজ আৰ পাৰ্ট অফ এলুভিয়ান অ'কে এই দুটাই হৈছে এলুভিয়ান চইলৰ পাৰ্ট হয় এলুভিয়ানৰ পাৰ্ট হয় ভাংগৰ আৰু খদ্দৰ আৰু সকলোতকৈ বেছি খেতি বাতি ভাল হয় আমাৰ এলুভিয়ান প্লেইনছত ৰাইট চ' আমাৰ শুদ্ধ উত্তৰটো ইয়াতে হ'ব এলুভিয়ান প্লেইনছটো প্ৰথমতে আহিব নাম্বাৰ 3টো প্ৰথমতে আহিব তাৰ পাছতে আপোনালোকে দেখিছে তাৰাই ৰিজন চ' তাৰাই ৰিজন এইটো নাম্বাৰ 1 আৰু নাম্বাৰ 2 তাৰাই ৰিজন তাৰপিছত খেতি বাতি ভাল হয় ইয়াতে চ' অপশ্যন 2 হ'ব আমাৰ তাৰাই ৰিজনটো আহিব নাম্বাৰ 2 তাৰপিছতে আহিব আমাৰ ভাবৰ ৰিজন কোনো ধৰণৰ আমাৰ খেতি বাতি তেনেকৈ নহয় অ'কে চ' ইয়াতে কি হ'ব অপশ্যন আমাৰ অপশ্যন এ ইজ দ্য ৰাইট অপশ্যন 3, 2, 1 অ'কে নেক্সট আহিলোঁ আমাৰ কুৱেশ্যন নম্বৰ 335 কাৰ্বি আংলং প্লেটু ইজ এন এক্সটেনশ্যন অফ কাৰ্বি আংলং প্লেটু কোনটোৰ এক্সটেনশ্যন হয় কাৰ্বি আংলং প্লেটু ইট ইজ এ এক্সটেনশ্যন অফ পেনিনচুলাৰ প্লেটু অ'কে এইটো পেনিনচুলাৰ প্লেটু উপকূলীয় তটৰ এক্সটেনশ্যন হয় নেক্সট কুৱেশ্যন নম্বৰ 336 ইয়াতে এছাৰ্টেশ্যন এটা দিছে ৰিজন এটা দিছে মানে ষ্টেটমেণ্ট এটা দিছে এই ষ্টেটমেণ্টটো ৰিজনটো এইটো হয়নে নহয় সুধিছে অ'কে চ' ইন জেনেৰেল দ্য ফ্ল' অফ পেনিনচুলাৰ ৰিভাৰ ইজ ফ্ৰম ৱেষ্ট টু ইষ্ট পেনিনচুলাৰ উপকূলীয় তটৰ যোনবিলাক আমাৰ নদী হয় সেইটো ৱেষ্টৰ পৰা ইষ্টলৈকে ফ্ল' হয় বুলি কৈছে অ'কে এনেকৈ ফ্ল' হয় বুলি কৈছে মেক্সিমাম ইন জেনেৰেল চ' ইয়াৰ ৰিজনটো কি দিছে দ্য জেনেৰেল এলিভেশ্যন অফ দ্য পেনিনচুলাৰ প্লেটু ইজ ফ্ৰম দ্য ইষ্ট টু ৱেষ্ট মানে আমাৰ যোনটো আমাৰ পেনিনচুলাৰ প্লেটু হয় অ'কে পেনিনচুলাৰ প্লেটু হয় এইটো চাইডে আমাৰ থিয় হয় আৰু এইটো চাইডে অকণমান চাপৰ হয় ইয়াৰ উচ্চতা এইটো চাইডে বেছি আৰু এইটো চাইডে কম হয় অ'কে চ' জেনেৰেল এলিভেশ্যন অফ দ্য পেনিনচুলাৰ প্লেটু ইজ ফ্ৰম দ্য ৱেষ্ট টু ইষ্ট চ' ইয়াতে কি হ'ব দুইটা ষ্টেটমেণ্ট আমাৰ শুদ্ধ হয় ৱেষ্টৰ পৰা ইষ্টাৰ্ণ ডাইৰেকশ্যনত পেনিনচুলাৰ ৰিভাৰবিলাকে ফ্ল' কৰে বিকজ অফ দেয়াৰ এলিভেশ্যনছ ৰাইট চ' অপশ্যন এ হ'ব আমাৰ শুদ্ধ উত্তৰ বোথ এ এণ্ড আৰ ট্ৰু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ মানে এই ষ্টেটমেণ্টটো আমাৰ শুদ্ধ হয় আৰু শুদ্ধ হোৱাৰ কাৰণটো হৈছে ৰিজনটো এইটো ৰাইট নেক্সট কুৱেশ্যন নম্বৰ 337 কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট ইয়াতে কৈছে ৱেষ্টাৰ্ণ ঘাট এক্ট এজ এ পাৰফেক্ট ৱাটাৰ ডিভাইড yes and western ghats are comparatively higher in elevations and the more continuous than the eastern ghat এতিয়া আপোনালোকে যেতিয়া আমি পেনিনচুলাৰ প্লেটু কথা কৈ আছিলোঁ তেতিয়াহ'লে আপোনালোকে গম পাব এই পেনিনচুলাৰ প্লেটু এইটো চাইডে আমাৰ ৱেষ্টাৰ্ণ ঘাট আছে এইটো চাইডে আমাৰ কি হয় ইষ্টাৰ্ণ ঘাট হয় ৰাইট চ' এইটো চাইডে আমাৰ কিয় ইয়াৰ উচ্চতা বেছি হয় আৰু এইটো চাইডে আমাৰ উচ্চতা কম হয় ৰাইট চ' ইয়াত কি হৈছে পাৰফেক্ট ৱাটাৰ বডিজ মেক্সিমাম আমাৰ কি হয় ইয়াতে ইয়াৰ পৰাই আমাৰ পেনিনচুলাৰ প্লেটুৰ মেক্সিমাম ৰিভাৰ উদ্ভৱ হয় আৰু ইয়াত গৈ পেলাই বে অফ বেংগলত পৰে ঠিক আছে আৰু ৱেষ্টাৰ্ণ চাইডে কি হয় comparatively higher in elevations yes এটো higher elevations হয় right so option দুটা অপচনে আমাৰ শুদ্ধ হ'ব both options are correct next question number 338 barsons are barsons কাক কোৱা হয় ইয়াৰ অসমীয়াটো ইয়াক barsons বুলিয়ে কোৱা হয় okay barsons sand ridges and crescent shape
and crescent shaped sand dunes and sand dunes longitudinal valley. So ইয়াত যদি sand dunes বুলি কেৱল অপশ্যনটো থাকিলে হেতেন তেতিয়া এটো শুদ্ধ হলহেতেন, কিন্তু ইয়াত অপশ্যন বিটো দিছে যে একদম পাৰফেক্টলি ইয়াতে মেনশ্যন আছে যে crescent shaped sand dunes, অপশ্যন বিটো ইয়াতে শুদ্ধ হ'ব। ইয়াত যদি আপোনালোকে চাই sand dunes মানে কেনেকুৱা ধৰণৰ হয়, বাৰ্চনছ এটো বিশেষকৈ ৰাজস্থান এৰিয়াবিলাকত বিশেষকৈ দেখা যায়, ৰাইট, য'ত ধূলিৰ ধুমুহা বেছি হয়। যেতিয়া আমাৰ এইফালৰ পৰা বতাহ বলে তেতিয়া আমাৰ কি হয়, এই বালিবিলাকে এটা চন্দ্ৰাকৃতিৰ এটা ফিগাৰৰ সৃষ্টি কৰে, এটা শ্বেপ হয় চন্দ্ৰৰ নিচিনা, ৰাইট। চ' ইয়াক কি কোৱা হয়, ক্ৰিসেন্ট শ্বেপ চেণ্ড ডিউনছ বুলি কোৱা হয়, ৰাইট। ইয়াক বাৰ্চন বুলি কোৱা হয়, অ'কে। আৰু অসমীয়াটো বাৰ্চনছ আৰু ইংলিছতো বাৰ্চন বুলিয়ে কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 340, consider the following statement: Andaman and Nicobar Island group are volcanic in origin. Yes, this statement is right. Andaman আৰু নিকোবৰ যোনবিলাক আইলেণ্ড হয়, সেই আইলেণ্ডবিলাক ভলকেনিক নেচাৰৰ হয়, অ'কে। তাৰোপৰি আমাৰ দিছে নম্বৰ 2, লাক্ষাদ্বীপ আইলেণ্ড আৰ ফৰ্ম ডিউ টু দ্য কৰেল ডিপজিটছ। দুটা স্টেটমেণ্টে আমাৰ শুদ্ধ হয়, অ'কে। চ' অপশ্যন চি ইজ দ্য ৰাইট অপশ্যন হ'ব। চ' আপোনালোকে আন্দামান নিকোবৰৰ লগত ৰিলেটেড মই এটা কুৱেশ্যন সুধিছিলোঁ যে আন্দামান নিকোবৰৰ হায়েষ্ট পইণ্টটো কি হয়, হায়েষ্ট পিনটো আমাৰ কি হয়, চেডেল পইণ্ট, ৰাইট। চেডেল পিক বা চেডেল পইণ্ট ইজ দ্য হায়েষ্ট পইণ্ট অফ আন্দামান এণ্ড নিকোবৰ, অ'কে। তাৰোপৰি এই চেডেল পিনটো ক'ত আছে, নৰ্থ আন্দামানত আছে, নৰ্থ আন্দামানত আছে। আৰু নৰ্থ আন্দামানৰ উপৰিও এই যোনটো আন্দামানত বিভিন্ন ধৰণৰ আৰু কিছুমান পিক আছে, অ'কে। চেডেল পিকটো ইয়াৰ সকলোতকৈ ওখ পইণ্ট হয়। আৰু আন্দামানক বিশেষকৈ নিকোবৰ আৰু আন্দামান দুটাই পৃথক কৰিছে কোনে, 10 ডিগ্ৰী চেনেলে পৃথক কৰিছে। আৰু নিকোবৰ আৰু মলদ্বীপছক কোনে পৃথক কৰিছে, 8 ডিগ্ৰী চেনেল, অ'কে। চ' এইকেইটা মনত ৰাখি থ'ব। কুৱেশ্যন নম্বৰ 341ত দিছে, হাউ মেনি ডিষ্ট্ৰিক্ট অফ আছাম শ্বেয়াৰ্ছ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী, আন্তৰ্জাতিক চাৰিসীমা অসমৰ কিমানখন ডিষ্ট্ৰিক্টে শ্বেয়াৰ কৰে বুলি দিছে, ঠিক আছে। চ' আমাৰ অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে নিজে বাছি উলিয়াব পাৰে। ইয়াতে যদি আপোনালোকে চাই, যদি ডিষ্ট্ৰিক্ট ৱাইজ বাক্সা ডিষ্ট্ৰিক্টখন ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে, চিৰাঙে ভূটান আৰু কোকৰাঝাৰে ভূটান আৰু ওদালগুৰি ডিষ্ট্ৰিক্টখনেও ভূটানৰ লগত নিজৰ চাৰিসীমা শ্বেয়াৰ কৰে। মানে ভূটানৰ লগত আমাৰ অসমৰ 4খন ডিষ্ট্ৰিক্টে নিজৰ চাৰিসীমা শ্বেয়াৰ কৰে, আৰু বাংলাদেশৰ লগত আমাৰ অসমৰ 4খন ডিষ্ট্ৰিক্টে আমাৰ বাউণ্ডেৰী শ্বেয়াৰ কৰে, মানে 4খন আৰু 8খন, আৰু সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ডেট ইজ 8। চ' অসমৰ ডিষ্ট্ৰিক্টসমূহ কিমানখন ডিষ্ট্ৰিক্টে আন্তৰ্জাতিক সীমা শ্বেয়াৰ কৰে, 8খন ডিষ্ট্ৰিক্টে আন্তৰ্জাতিক সীমা শ্বেয়াৰ কৰে। নেক্সট কুৱেশ্যনটোলৈ আহোঁ, কুৱেশ্যন নম্বৰ 342, হাউ মেনি ডিষ্ট্ৰিক্ট অফ ইণ্ডিয়া আছাম শ্বেয়াৰ্ছ বাউণ্ডেৰী উইথ আদাৰ ষ্টেট ইটছ বাউণ্ডেৰী। চ' ভাৰতৰ কিমানখন ৰাজ্যক অসমে নিজৰ সীমা স্পৰ্শ কৰে, অসমৰ লগত ভাৰতৰ কিমানখন ৰাজ্যই নিজৰ সীমা শ্বেয়াৰ কৰে বুলি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি। ইয়াতে চাব পাৰে অসমে কেৱল 7খন ডিষ্ট্ৰিক্টৰ লগত নিজৰ বাউণ্ডেৰী শ্বেয়াৰ কৰে, 7খন ষ্টেটৰ লগত নিজৰ বাউণ্ডেৰী শ্বেয়াৰ কৰে। নাগালেণ্ডৰ লগত, অৰুণাচল প্ৰদেশৰ লগত, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু ৱেষ্ট বেংগলৰ লগত নিজৰ বাউণ্ডেৰী শ্বেয়াৰ কৰে। আৰু সকলোতকৈ বেছি আপোনালোকে ইয়াৰ পৰা চাব পাৰে শ্বেয়াৰ কৰে মেঘালয়ৰ লগত, ৰাইট। চ' 884 কিলোমিটাৰ। তাৰ পাছতে আহে আমাৰ অসমে অৰুণাচলৰ লগত সকলোতকৈ বেছি বাউণ্ডেৰী শ্বেয়াৰ কৰে। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ডেট ইজ 7। নেক্সট কুৱেশ্যন নম্বৰ 343, হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট ডু নট শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ দ্য মেঘালয়া। মেঘালয়ৰ লগত কোনখন ডিষ্ট্ৰিক্টে নিজৰ বৰ্ডাৰ শ্বেয়াৰ নকৰে বুলি কৈছে, গোৱালপাৰা, কামৰূপ ৰুৰেল, কাছাৰ আৰু কৰিমগঞ্জ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন আমাৰ ডি অপশ্যনটো শুদ্ধ হ'ব, যিহেতু কৰিমগঞ্জই মেঘালয়ৰ লগত কোনো ধৰণৰ বাউণ্ডেৰী শ্বেয়াৰ নকৰে। নেক্সট কুৱেশ্যন নম্বৰ 344, হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট ডু নট শ্বেয়াৰ বৰ্ডাৰ উইথ দ্য অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ লগত কোনখন ডিষ্ট্ৰিক্টে নিজৰ বাউণ্ডেৰী শ্বেয়াৰ নকৰে। এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ আপকামিং এক্সামসমূহত অহাৰ চান্স থাকে। চ' বাক্সা, শোণিতপুৰ, লখিমপুৰ, ধেমাজি, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ বাক্সা ডিষ্ট্ৰিক্টে শ্বেয়াৰ নকৰে। চ' বাক্সা আমাৰ কোনটো ছাইডে আছে, চাউদাৰ্ণ ছাইডে আছে, অ'কে। অৰুণাচল প্ৰদেশ আমাৰ
ইষ্টাৰ্ণ চাইডে আছে চ' এইটো সম্ভৱে নহয় নেক্সট আপোনালোকে ইয়াত মেপতো চাব পাৰে যে বাক্সা ডিষ্ট্ৰিক্টখন হৈছে এখন আৰু এখন হৈছে অৰুণাচল প্ৰদেশ ইষ্টাৰ্ণ চাইডে বিস্তৃত হৈ আছে ইষ্টাৰ্ণ চাইডলৈকে চ' অৰুণাচল প্ৰদেশৰ লগত বাক্সাই শ্বেয়াৰ নকৰে এইখনতে এটা পৰ্চন আছে ওদালগুৰি ডিষ্ট্ৰিক্টখনে কিছু পৰিমাণে শ্বেয়াৰ কৰে অৰুণাচল প্ৰদেশে শ্বেয়াৰ কৰে লখিমপুৰ ডিষ্ট্ৰিক্টখনে শ্বেয়াৰ কৰে ধেমাজি ডিষ্ট্ৰিক্টখনে শ্বেয়াৰ কৰে তিনিচুকীয়া ডিষ্ট্ৰিক্টখনে শ্বেয়াৰ কৰে অৰুণাচল প্ৰদেশৰ লগত অ'কে Next, question number 345. The river Brahmaputra has tendency to move along in Assam East. So, Brahmaputra river khone কেনেকে ধৰণে বৈ আহে বুলি সুধিছে সো আমি জানো অসমৰ মেপখনৰ পৰা ব্ৰহ্মপুত্ৰ খনে আমাৰ কি বিশেষকৈ প্ৰথমতে যোনটো ইয়াৰ টেন্ডেন্সি হয় আমাৰ তিব্বেত ৰিজনৰ পৰা এটো সাইডে যেতিয়া আহে অৰুণাচল প্ৰদেশলৈকে তেতিয়া এটো কি ইষ্টাৰ্ণ সাইডে আহে ইষ্টৱাৰ্ড তেওঁলোক ফ্লো হয় তাৰ পাছতে যেতিয়া অসমত সোমায় অসমৰ সোমোৱাৰ পাছত সাউদাৰ্ণ সাইডে তেওঁলোকে ফ্লো কৰে মানে ইষ্টাৰ্ণ সাইডৰ পৰা আমাৰ এটো সাইডে আমাৰ আহে সো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন বি সাউথৱাৰ্ড ডাইৰেকচনত আহে আৰু সাউথৱাৰ্ড ডাইৰেকচনত আহি কোট পৰে বংগোপসাগৰত পৰে বাংলাদেশৰ মাজেৰে বৈ গৈ প্লাই বে অফ বেংগলত পৰে নেক্সট কোৱেশ্চন নম্বৰ 346 Find out the correct chronological geographical location of Assam. অসমৰ geographical locationৰ কথা সুধিছে ইয়াৰ latitude আৰু longitudeৰ কথা কৈছে যে কিমান ডিগ্ৰী latitude কিমান ডিগ্ৰী longitudeত অসমখন অৱস্থিত মানে অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ কথা সুধিছে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডাইৰেক্ট মই অপচনটো কৈছো অপচন এ আমাৰ হ'ব latitude 24-28 degree and longitude 90 and 96 degree ইয়াত 90 বুলি দিয়া আছে actually এটো 89 হ'ব লাগে এক্সাক্ট যোনটো হয় ঠিক আছে সো 90 দিলো ইয়াৰ পৰা আমি অনুমান কৰিব পাৰো সো 24-28 latitude ওকে অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ কথা কৈছে 90 আৰু 96 ডিগ্ৰী ইষ্ট ৰাইট ওকে নেক্সট আমাৰ কোৱেশ্চনটো হৈছে Question number 348 Physiographic landform found in Assam অসমত কেনেকুৱা ধৰণৰ প্ৰাকৃতিক ল্যান্ডফৰ্ম পোৱা যায় প্ৰাকৃতিক অবয়ব কেনেকুৱা ধৰণৰ অবয়ব পোৱা যায় ফ্ল্যাট প্লেইনছ হিল আৰু মাউন্টেন পৰ্বত পাহাৰ ৰিভাৰ ভেলি প্লেটু মালভূমি অঞ্চল সো অসমত আমি চাৰি প্ৰকাৰে ল্যান্ডফৰ্ম সমূহ দেখা পাও অবয়ব সমূহ দেখা পাও ফ্ল্যাট প্লেইনো আছে আমাৰ অসমত মাউন্টেন আৰু হিলসও আছে ৰিভাৰ ভেলি আছে প্লেটু মালভূমি অঞ্চলো আছে কাৰ্বি প্লেটু ইয়াৰ উদাহৰণ হয় সো ইয়াৰ শুদ্ধটো হ'ব অপচন 4 অল অফ দা এবভ অপচন আৰ কাৰেক্ট নেক্সট কোৱেশ্চন নম্বৰ 347 land area of Majuli so land area of Majuli ইয়াৰ যোনটো আনসাৰ হয় এটো মই বিভিন্ন ধৰণৰ বুকত বিভিন্ন ধৰণে থাকে সো যেহেতু ইয়াত সেন্সাস 2011 ৰ মতে আহিছে সো ইয়াৰ শুদ্ধটো হ'ব অপচন বি 442 স্কয়াৰ কিলোমিটাৰ ওকে কিছুমান বুকত এই ল্যান্ড এৰিয়া অফ মাজুলী কাৰণ মাজুলী এৰিয়াটো বহুত ফ্ৰেগাইল হয় আৰু বহুত ক্ষয়ক্ষতি হৈ থাকে তাতে সো ইয়াৰ যোনটো এৰিয়া হয় হেতু বহুত ডাইনামিক হয় সো according to 2011 it is 442 স্কয়াৰ কিলোমিটাৰ Question number 349 Brahmaputra Valley covers about this percentage of the total land area of Assam Brahmaputra Valley e অসমৰ কিমান অংশ land মাটি ভূমি অধিকাৰ কৰি আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব কিমান পাৰ্সেন্ট ইয়াৰ শুদ্ধটো হ'ব 72% অধিকাৰ কৰি আছে আপোনালোকে ক'ব পাৰিবনে বৰাক ভেলিয়ে কিমান পাৰ্সেন্ট অধিকাৰ কৰি আছে বৰাক আমাৰ দুখন ভেলি আছে দুখন বৰাক ভেলিয়ে বৰাক উপত্যকা কিমানখন land area অসমৰ অধিকাৰ কৰি আছে next question number 350 during which month retreating monsoon occurs retreating monsoon কেতিয়া occur হয় ঠিক আছে retreating monsoon অক্টোবৰৰ পৰা নৱেম্বৰ মাহলৈকে আমি retreating monsoon সিজনটো দেখা পাও next question number 351 Which materials is abundantly found in hill soils? আমাৰ পৰ্বত পাহাৰৰ পাহাৰীয়া যোনটো অঞ্চল হয় hill soils পাহাৰীয়া মাটি ঠিক আছে পাহাৰীয়া মাটি কোনটো ধৰণৰ কেনেকুৱা ধৰণৰ materials আমি পাও ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নাইট্ৰজেন এণ্ড অৰ্গেনিক মেটেৰিয়েলছ আমাৰ পাহাৰীয়া অসমৰ পাহাৰীয়া মাটি বিলাকত বিশেষকৈ নাইট্ৰজেন আৰু অৰ্গেনিক মেটেৰিয়েলছ পৰিমাণ বেছিকৈ দেখা যায়
Next question number 352 correct example of deciduous forest. Deciduous forestor example আপোনালোকক খুদিছে so deciduous forestor কথা কওঁতে আপোনালোকে এটো জানি থব যে deciduous forest বিশেষকৈ 100 ৰ পৰা 200 সেন্টিমিটাৰৰ ভিতৰত তেওঁলোকৰ ৰেইনফল হ'ব লাগে deciduous forestত ৰাইট আৰু এনেকুৱা ধৰণৰ ফৰেষ্ট বিশেষকৈ হাল পোৱা যায় হাল গছ শালমাকৰি গুমাৰি so all of the above ইয়াৰ উত্তৰ শুদ্ধ হ'ব next question number 353 average annual rainfall of Assam অসমৰ গড় বৰ্ষ বৃষ্টি সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গড় বৃষ্টি 200 সেন্টিমিটাৰ ওকে So option B ইয়াতে শুদ্ধ হ'ব next question number 354 sal forest found in Assam mainly হাল গছ ক'ত পোৱা যায় অসমৰ South Kamrup Gwalpara Botnan ইয়াৰ উত্তৰটো হ'ব both next question number 355 ইয়াতে আপোনালোকে এই সেটখিনি লগত এখিনি সেট ম্যাচিং কৰিব লাগে লাইক মই এটা আপোনালোকক কৈছো ব্ৰহ্মপুত্ৰ ভেলি কি হ'ব পাৰে ইয়াতে ব্ৰহ্মপুত্ৰ ভেলি হ'ব পাৰে 720 kilometer to 80 kilometer wide okay tar pasote Karbi plateau ye hobo pare extension of Meghalaya plateau okay Karbi plateau 2D hobo so অসমৰ কথা সুধিছে অসম বিশেষকৈ কেনেকুৱা ধৰণৰ বা প্ৰি মনসুন ওৰাং নেশনেল পাৰ্ক গিবন ওয়াইল্ড লাইফ সেঞ্চুৰী okay so ইয়াৰ শুদ্ধ উত্তৰটো মই আপোনালোকক কৈ দিছো যেহেতু ব্ৰহ্মপুত্ৰ ভেলি লগত ব্ৰহ্মপুত্ৰ উপত্যকা ব্ৰহ্মপুত্ৰ ভেলি আমাৰ অপচন সি টু শুদ্ধ হ'ব আৰু কাৰ্বি প্লেটু শুদ্ধ হ'ব মেঘালয় প্লেটুৰ এক্সটেনশন আৰু অসম 3 হ'ব সাবট্ৰপিক্যাল মনসুন মৌচুমী বতাহ ইয়াতে পোৱা যায় মৌচুমী জলবায়ু আৰু প্ৰি মনসুনটোৰ লগত মিলিব আপোনালোকৰ এফ that is March to May পি মনসুন দেখা যায় আৰু ওৰাং নেশনেল পাৰ্কখন ক'ত অৱস্থিত সুধিছে ইয়াতে ওৰাং নেশনেল পাৰ্কখন সুধিছে উদালগুৰি আৰু শোণিতপুৰ ডিস্ট্ৰিক্ট আৰু গিবন ওয়াইল্ড লাইফ সেঞ্চুৰী ৰাইট গিবন ওয়াইল্ড লাইফ সেঞ্চুৰীখন ক'ত অৱস্থিত অপচন 6 ৰ হ'ব ই যোৰহাটত ওকে Next question number 356 Brahmaputra river with its large number of northern and southern tributary drains in the Brahmaputra valley under Karbi Plateau western part cover the Hamren subdivisions and BTAD was from 2003 here the correct option is all of the above options are right next question number 357 which of the following is north bank tributary of Borakor north bank tributary khonor naam hodise ya huddhototu hobo Madhura right next question number 358 the total length of Barak river in India Barakor amar doigho kiman hodise okay doigho kiman hobo Barak river khonor doigho hobo amar yate শুদ্ধ উত্তৰ 564 কিলোমিটাৰ okay Barak river khonor total doigho বিশেষকৈ আপোনালোকে কমেন্ট সেকশনত লিখিব অসমত কিমান দৈৰ্ঘ্য হয় অসমৰ বৰাক ৰিভাৰখনৰ অসমত কিমান দৈৰ্ঘ্য হয় সকলোৱে কমেন্ট সেকশনত ইয়াৰ আনসাৰটো ক'ব নেক্সট কোৱেশ্চন ওকে ইয়াতে বৰাক ৰিভাৰখনৰ এটা থুলমূলকৈ আপোনালোকক আভাস এটা দিব কাৰণে চেষ্টা কৰিম যেহেতু এটো ৰিজনৰ পৰা নাগালেণ্ড মণিপুৰ এই বৰ্ডাৰটোৰ পৰা আমাৰ বৰাক ৰিভাৰখন আহিছে আৰু বৰাক ৰিভাৰখনে আহি পেলাই টিপাই মুখৰ পৰা ওকে টিপাই মুখৰ পৰা আমাৰ নৰ্দাৰ্ন সাইডে গৈছে আৰু একনতে আছে জিৰি মুখ ওকে জিৰি মুখৰ পৰা কাছাৰৰ মাজেৰে বৈ গৈছে আৰু এই কৰিমগঞ্জ ডিস্ট্ৰিক্টত কি হৈছে দুটা সাইডে বাইফাৰ্কেট হৈ গৈছে দুটা সাইডে বৈ গৈছে এফালে এটা সাইডে বৈ গৈছে আৰু কুশিয়াৰা সুৰমা আৰু কুশিয়াৰা দুটা সাইডে বৈ গৈছে এখন হৈছে আমাৰ বৰাক ৰিভাৰখন নেক্সট ইয়াতে মেপখনটো আপোনালোকে ভালকে চাব পাৰে নেক্সট কোৱেশ্চন নম্বৰ 359 which of the following river originate in Naga Hills তলৰ কোনখন ৰিভাৰ উৎপত্তি হৈছে কামেং ভুগদৈ হুবনখিৰি তিনিওখনে ইম্পৰ্টেন্ট ৰিভাৰ হয় ইয়াৰ শুদ্ধটো হ'ব অপচন বি নাগা হিলত ভুগদৈ ৰিভাৰখনৰ উৎপত্তি হৈছে কামেং উৎপত্তি হৈছে অৰুণাচল প্ৰদেশত ওকে আৰু হুবনখিৰিখন হৈছে তিব্বেত ৰিজনত ওকে সো ইয়াৰ শুদ্ধটো হ'ব নাগা হিলছত অৰিজিনেট হোৱা ভুগদৈ নেক্সট 360 ডিক্ৰং ৰিভাৰ ফ্লোজ থ্ৰু ডিক্ৰং ৰিভাৰ কোট বিশেষকৈ বয়
Lakhimpur, Biswanath, Lakhimpur, Dhemaji, Lakhimpur, none of this. Here the right option is option B, Lakhimpur. And question number 361 কৈছে which of the following bridge connect from Amingaon to Jalukbari? Amingaon pa Jalukbari connect কৰা bridge খনৰ নাম কি হৈছে? অপচন সমূহৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব হৰাইঘাট ব্ৰিজ। হৰাইঘাট ব্ৰিজ খনে কানেক্ট কৰে আমিনগাঁৱৰ পৰা জালুকবাৰী লৈকে। ওকে, আৰু এই হৰাইঘাট ব্ৰিজখনৰ দৈৰ্ঘ্য কিমান হয়? এখন আমাৰ প্ৰথমখন ব্ৰিজ আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 1.29 কিলোমিটাৰ। 1.2929 কিলোমিটাৰ। ওকে, নেক্সট কৈছে কুৱেশ্যন নম্বৰ 362 হৰাইঘাট ব্ৰিজ ইনগ্ৰেটেড অন। হৰাইঘাট ব্ৰিজখন কেতিয়া ইনগ্ৰেট কৰা হৈছিলে? 1962ত ইনগ্ৰেট কৰা হৈছিলে। আৰু হৰাইঘাট ব্ৰিজ বুলি নাম কোনে দিছিলে? জৱাহৰলাল নেহেৰুৱে। ওকে, এইটো মনত ৰাখিব, জৱাহৰলাল নেহেৰু যেতিয়া আহিছিলে তেতিয়া এখন ইনগ্ৰেট কৰিছিলে আৰু 1963ত ইয়াৰ নামটো দিছিলে। 1962ত আমাৰ পাব্লিকৰ কাৰণে অপেন কৰিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 363 who gave the name Horaighat Bridge on 1963? So 1963 14 এপ্ৰিলত যেতিয়া আমাৰ জৱাহৰলাল নেহেৰু আহিছে তেতিয়া নাম দিছিলে, অলৰেডি মই কৈছোঁ। চ' অপশ্যন বিটো ইয়াতে শুদ্ধ হ'ব, জৱাহৰলাল নেহেৰু। নেক্সট কুৱেশ্যন নম্বৰ 364 নিউ শৰাইঘাট ব্ৰিজ ইনগ্ৰেটেড ইন। নতুন শৰাইঘাট যোনখন ব্ৰিজ হয় সেইখন কেতিয়া ইনগ্ৰেট কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2017ত নতুন শৰাইঘাট ব্ৰিজখন ইনগ্ৰেট কৰা হৈছিলে। 2017ৰ 29 জানুৱাৰীত ওকে এখন ইনগ্ৰেট কৰা হৈছিলে আৰু ইয়াৰ লেন্থ হৈছে 1.5 কিলোমিটাৰ। ওকে, 1.2 কিলোমিটাৰ আমাৰ শৰাইঘাট ব্ৰিজ আৰু নিউ শৰাইঘাট ব্ৰিজ হৈছে 1.5 কিলোমিটাৰ। নেক্সট আহিলোঁ আমি কুৱেশ্যন নম্বৰ 365 দ্য হাইৱে পাছেছ থ্ৰু শৰাইঘাট ব্ৰিজ। শৰাইঘাট ব্ৰিজখনৰ মাজেদি কোনটো হাইৱে পাৰ হৈ যায়? হিয়েৰ দ্য ৰাইট অপশ্যন ইজ NH27। আগতে 37 আছিলে, এতিয়া নতুনকৈ NH27 হৈছে নতুন হাইৱে থ্ৰু দ্য শৰাইঘাট ব্ৰিজ। নেক্সট কুৱেশ্যন নম্বৰ 366 কলিয়াভোমোৰা ব্ৰিজ ইনগ্ৰেটেড অন। কলিয়াভোমোৰা ব্ৰিজখন কেতিয়া ইনগ্ৰেট কৰা হৈছিলে? ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। কলিয়াভোমোৰা ব্ৰিজ ইনগ্ৰেটেড এট 1987। অ'কে, চ' 1987ত কলিয়াভোমোৰা ব্ৰিজখন ইনগ্ৰেট কৰা হৈছিলে। কলিয়াভোমোৰা কোন আছিলে? আহোমসকলৰ এজন বৰফুকন আছিলে। নেক্সট আহিলোঁ কুৱেশ্যন নম্বৰ 367 দ্য থাৰ্ড ব্ৰিজ কনষ্ট্ৰাক্টেড আণ্ডাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ। ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত কনষ্ট্ৰাক্ট হোৱা 3 নম্বৰখন ব্ৰিজৰ নাম কি? 3 নম্বৰখন দলং ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত। চ' ইয়াৰ শুদ্ধটো কি হ'ব? নৰনাৰায়ণ। নৰনাৰায়ণ আমাৰ ব্ৰিজখন হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰৰ সকলো 3 নম্বৰখন ব্ৰিজ। ওকে, নেক্সট আহিলোঁ কুৱেশ্যন নম্বৰ 368 দ্য ফাৰ্ষ্ট ৰেল কাম ৰুট ব্ৰিজ অফ আছাম অন ব্ৰহ্মপুত্ৰ ৰিভাৰ। প্ৰথমখন ৰেল কাম ৰুট ব্ৰিজ বুলি কৈছে। ৰেল আৰু ৰুট দুইটাৰে সুবিধা থকা ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথমখন দলং কোনখন হয়? চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, শৰাইঘাট ব্ৰিজ। শৰাইঘাট ব্ৰিজখন হৈছে আমাৰ ফাৰ্ষ্ট ৰেল কাম ৰুট ব্ৰিজ হয় অসমৰ, আৰু ছেকেণ্ড ৰেল কাম ৰুট ব্ৰিজ হ'ব আমাৰ নৰনাৰায়ণ সেতু। অ'কে, আৰু নৰনাৰায়ণ সেতু এইটো আপোনালোকে নৰনাৰায়ণ যোনখন সেতু হয় এইখন আমাৰ থাৰ্ড ব্ৰিজ হয় ব্ৰহ্মপুত্ৰৰ ওপৰত, আৰু ছেকেণ্ড ব্ৰিজ হয় আমাৰ ৰেল কাম ৰুট ব্ৰিজ। আৰু ৰেল কাম ৰুট ব্ৰিজ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আমাৰ শৰাইঘাটখন প্ৰথম আৰু দ্বিতীয়খন হৈছে আমাৰ নৰনাৰায়ণ সেতু। অ'কে, নেক্সট আহিলোঁ কুৱেশ্যন নম্বৰ 369 হু অফ দ্য ফলোয়িং ব্ৰিজেছ কানেক্ট ফ্ৰম যোগীঘোপা টু পঞ্চৰত্ন। চ' যোগীঘোপাৰ পৰা পঞ্চৰত্নলৈ কানেক্ট কৰা ব্ৰিজখনৰ নাম কি হ'ব? শৰাইঘাট, নৰনাৰায়ণ, কলিয়াভোমোৰা, ঢলা শদিয়া। ইয়াৰ সূত্ৰটো হ'ব নৰনাৰায়ণ। নেক্সট কুৱেশ্যন নম্বৰ 370 হুইচ নেশ্যনেল হাইৱে পাছেছ থ্ৰু দ্য নৰনাৰায়ণ সেতু। নৰনাৰায়ণ সেতুৰ মাজেৰে যোৱা নেশ্যনেল হাইৱেটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ, ডেট ইজ 1917ত NH17 নেশ্যনেল হাইৱে 17ত। চ' নেশ্যনেল হাইৱে 17 ইয়াৰ মাজেৰে পাৰ হৈ গৈছে, আৰু নৰনাৰায়ণ সেতুখন ইনগ্ৰেট কৰিছিলে 1998ত। অ'কে, চ' নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 371 লংগেষ্ট ব্ৰিজ ইন ইণ্ডিয়া অভাৰ ৱাটাৰ। চ' লংগেষ্ট ব্ৰিজ ইন ইণ্ডিয়া অভাৰ দ্য ৱাটাৰ, ইয়াৰ উত্তৰটো কি হ'ব? ঢলা শদিয়া ব্ৰিজ, ৰাইট।
সো অপশন সি ইয়াতে শুদ্ধ উত্তৰটো হ'ব আৰু ধলভদীয়া ব্ৰিজৰ যোনটো লেন্থ হয় সেইটো হৈছে 9.15 কিলোমিটাৰ অসম আৰু অৰুণাচল প্ৰদেশক কানেক্ট কৰিছে থ্ৰু 115 নেশ্যনেল হাইৱে নেক্সট কুৱেশ্যন নম্বৰ 372 থাৰ্ড ৰেল কাম ৰুট ব্ৰিজ অফ আছাম অভাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত 3 নম্বৰখন ৰেল কাম ৰুট ব্ৰিজ কোনখন হয় প্ৰথমখন গম পালোঁ প্ৰথমখন শৰাইঘাট হয় ৰাইট আৰু দ্বিতীয়খন আমাৰ কি নৰনাৰায়ণ আৰু তৃতীয়খন অবভিয়াছলি আমাৰ কি হ'ব অপশ্যন ইয়াতে ডি হ'ব ডেট ইজ বগীবিল ওকে বগীবিলখন হৈছে থাৰ্ড ৰেল কাম ৰুট ব্ৰিজ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ বগীবিল ইজ দ্য ৰাইট অপশ্যনছ নেক্সট কুৱেশ্যন নম্বৰ 373 লংগেষ্ট ৰেল কাম ৰুট ব্ৰিজ ইন ইণ্ডিয়া সকলোতকৈ দীঘল ৰেল কাম ৰুট ব্ৰিজখন কি হ'ব চ' অপশ্যন চি ডেট ইজ বগীবিল হৈছে সকলোতকৈ দীঘল লংগেষ্ট আমাৰ ৰেল কাম ৰুট ব্ৰিজ ইন ইণ্ডিয়া আৰু যদি আপোনালোকক কুৱেশ্যন সোধে ছেকেণ্ড লাৰ্জেষ্ট ব্ৰিজ কি হ'ব ওকে ছেকেণ্ড লাৰ্জেষ্ট ব্ৰিজ আফটাৰ ভূপেন হাজৰিকা সেইটো ডেট ইজ ধলাশদিয়াৰ পাছত বগীবিলৰ নামটোৱে আহিব নেক্সট আহিলোঁ কুৱেশ্যন নম্বৰ 374 এছিয়াৰ ছেকেণ্ড লংগেষ্ট ৰেল কাম ৰুট ব্ৰিজ এছিয়াৰ ছেকেণ্ড লাৰ্জেষ্ট ৰেল কাম ৰুট ব্ৰিজখন হৈছে বগীবিল ডেট ইজ ফিফথ লাৰ্জেষ্ট ইন ইণ্ডিয়া নেক্সট আহিলোঁ কুৱেশ্যন নম্বৰ 375 বগীবিল ব্ৰিজ ইনগ্ৰেটেড অন বগীবিল ব্ৰিজখন কেতিয়া ইনগ্ৰেট কৰা হৈছিলে বগীবিল ব্ৰিজখন ইনগ্ৰেট কৰা হৈছিলে 2018 চনত ওকে 2018 চনৰ ডেটটো আপোনালোকে মনত ৰাখিব লাগিব 25 ডিচেম্বৰ ওকে 25 ডিচেম্বৰৰ তাৰিখে 2018 চনত এখন ইনগ্ৰেট কৰা হৈছিলে আৰু 25 ডিচেম্বৰৰ দিনটোক আমি কি কওঁ ডে অফ গুড গভৰ্নেন্স ডে অফ গুড গভৰ্নেন্স বুলি আমি কওঁ সো ডে অফ গুড গভৰ্নেন্স কেতিয়া পালন কৰা হয় 25 ডিচেম্বৰত পালন কৰা হয় ওকে নেক্সট আহিলোঁ কুৱেশ্যন নম্বৰ 376 ইয়াতে কেইটামান ষ্টেটমেণ্ট দিয়া আছে আৰু ষ্টেটমেণ্টবিলাক শুদ্ধনে ভুল সুধিছে অপশ্যন এ অনাৰেবল ফাইনেন্স মিনিষ্টাৰ অফ আছাম ইন হিজ বাজেট স্পীচ 2017 and 18 announced the construction of 2 bridges across the river Brahmaputra, one at Panbajar connecting to North Guwahati. Next question 80% of funding shared by the BRICS New Development Bank and 20% state government. Next question proposed Dhuburi Phulbari bridge connect Assam with Meghalaya. Okay, so here শুদ্ধটো হ'ব all of the above options are the right options. Next আহিলোঁ আমাৰ question number 377 arrange the following bridge of Assam lengthwise from highest to lowest সকলোতকৈ দীঘল আৰু সকলোতকৈ সৰু যোনখন ব্ৰিজ হয় ইন টাৰ্মছ অফ লেন্থ ওকে তেনেকৈ সজাবলৈ কৈছে শৰাইঘাট ব্ৰিজ নৰনাৰায়ণ বগীবিল আৰু কলীয়া ভোমোৰা ওকে চ' সকলোতকৈ আমাৰ দীঘল এইখিনিৰ ভিতৰত আমাৰ সকলোতকৈ দীঘল প্ৰথমতে আমাৰ অপশ্যনটো কি আহিব চি অপশ্যনটো আহিব ৰাইট ইয়াত চি অপশ্যনটো ইয়াতে আছে চি ডি তাৰপিছতে আহিব বি নৰনাৰায়ণ তাৰপিছতে আহিব শৰাইঘাট চ' অপশ্যন 3 ইজ দ্য ৰাইট অপশ্যনছ Next question number 378 arrange the following bridges of Assam from east to west এতিয়া আমাৰ যেনেকৈ এখন অসমৰ মেপ আপোনালোকে জাষ্ট ধৰি লওক অসমৰ মেপ বুলি মোৰ অকাটো ইমান হোৱা নাই যদিও চ' ইয়াতে কৈছে ইষ্টাৰ্ণ ছাইডৰ পৰা এই ইষ্টাৰ্ণ ছাইডৰ পৰা যেতিয়া আমি ৱেষ্টাৰ্ণ ছাইডলৈ আহি থাকোঁ তেতিয়াহ'লে ঠিক তেনেকৈ আমাৰ এই ব্ৰিজখনক সজাবৰ কাৰণে কৈছে অ'কে ইষ্টাৰ্ণ ছাইডৰ পৰা ৱেষ্টাৰ্ণ ছাইডে যেতিয়া আহোঁ তেতিয়াহ'লে প্ৰথমতে কোনখন ব্ৰিজ পায় আৰু শেষত কোনখন ব্ৰিজ পায় চ' ইয়াতে কেইটামান কোটছ দিয়া আছে চ' ইয়াৰ শুদ্ধ উত্তৰটো মই ইয়াত মেনশ্যন কৰি দিছোঁ প্ৰথমতে হ'ব আমাৰ ধলাশদিয়া ব্ৰিজখন প্ৰথমতে আহিব এটা ইষ্টাৰ্ণ মোষ্ট ছাইডে আছে তাৰপিছতে চি আহিব বগীবিল ৰাইট তাৰপিছতে আহিব আমাৰ কলীয়া ভোমোৰা নম্বৰ 3 আহিব তাৰপিছতে আহিব এ আমাৰ শৰাইঘাট ব্ৰিজ 4 নম্বৰতে আহিব তাৰ পাছতে লাষ্টত আমাৰ আহিব বি নৰনাৰায়ণ ওকে বঙাইগাঁও চ' এইখিনি আপোনালোকে চাব ইষ্টাৰ্ণ ছাইডৰ পৰা ৱেষ্টাৰ্ণ ছাইডলৈকে এইটো সজাবৰ কাৰণে কৈছে নেক্সট আহিলোঁ কুৱেশ্যন নম্বৰ 379 হোৱাট ইজ দ্য লেন্থ অফ ধলাশদিয়া ব্ৰিজ যাক আমি ভূপেন হাজৰিকা সেতু বুলিও কওঁ ভূপেন হাজৰিকা সেতু বুলি কিয় কওঁ কাৰণ শদিয়াতে আমাৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল তাৰ ফলস্বৰূপে ব্ৰিজখনৰ নাম ভূপেন হাজৰিকা সেতু বুলিও জনা যায় ইয়াৰ দৈৰ্ঘ্য কিমান সুধিছে সকলোতকৈ দীঘল হয় ধলাশদিয়া ব্ৰিজখন ইয়াৰ দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ অ'কে
bridge of Assam is planning to construct by government with a total length of 19.282 kilometer and once completed will be the longest bridge in India. So yate koise je বৰ্তমান বনোৱাৰ কাৰণে প্লেনিং কৰিছে গভৰ্নমেণ্টে ঠিক আছে যাৰ দৈৰ্ঘ্য হ'ব 19.282 কিলোমিটাৰ আমাৰ যোনখন ধলাশদিয়া ব্ৰিজ হয় 9.15 কিলোমিটাৰ আছিল ধলাশদিয়া ব্ৰিজ তাৰ দুগুণতকৈও বেছি হয় ওকে এখনৰ দৈৰ্ঘ্য সো এখন কোড বনাই থকা এখন কোড বনোৱাৰ প্লেনিং কৰিছে ওকে সো ইয়াৰ আপোনালোকে আনসাৰটো দিব বাজেট স্পেচটো বহুতবাৰ এই দলংখনৰ কথা কৈছিলে যদি আপোনালোকে জানে কমেন্ট সেকশনত দিব আৰু মই পাছত আপোনালোকৰ আনসাৰখিনি চেক কৰিম আৰু শুদ্ধ উত্তৰটো আপোনালোকক কৈ দিম 381 দিছে কাজিৰঙা নেশনেল পাৰ্ক কেম আন্ডাৰ প্ৰজেক্ট টাইগাৰ ইন দ্য ইয়াৰ কাজিৰঙা নেশনেল পাৰ্কখন প্ৰজেক্ট টাইগাৰৰ আন্ডাৰত কেতিয়া আহে ওকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2007 চনত আমাৰ 3 আগষ্টৰ 2007 চনত প্ৰজেক্ট টাইগাৰৰ আন্ডাৰত আমাৰ কাজিৰঙা নেশনেল পাৰ্কখন আহে ঠিক আছে তাৰোপৰি 1985ত কাজিৰঙা নেশনেল পাৰ্কখনত ঘোষণা কৰা হৈছিল ওয়াইল্ড লাইফ ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ওকে ওয়াৰ্ল্ড হেৰিটেজ সাইট আপোনালোকে যোনবিলাক এডিশনাল পইণ্ট হয় সেইবিলাকো ইম্পৰ্টেণ্ট হয় আপোনালোকে নোট কৰি ল'ব ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰিছে 1985ত কাজিৰঙা নেশনেল পাৰ্ক আৰু 1974ত কাজিৰঙা নেশনেল পাৰ্কক নেশনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিল আৰু 1908 চনত কাজিৰঙা নেশনেল পাৰ্কখনক ঘোষণা কৰা হৈছিল ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ওকে এণ্ড 2007ত 3 আগষ্টত ঘোষণা কৰা হৈছিল প্ৰজেক্ট টাইগাৰ হিচাপে ওকে সো এই হিষ্ট্ৰীখিনি আপোনালোকে অলপ মনত কৰি থব নেক্সট আহিলো কোৱেশ্চন নম্বৰ 382 wild horse are mainly concentrated on wild horse বনৰীয়া ঘোঁৰা কথা কৈছে ক'ত পোৱা যায় কাজিৰঙা ডিব্ৰু চৈখোৱা ওৰাং এণ্ড নামেৰি নেশ্যনেল পাৰ্ক সো wild horse কোৱেশ্চন নম্বৰ 382 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কত ওকে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কত ওয়াইল্ড হৰ্সৰ কাৰণে বিখ্যাত হয় ওকে আৰু এই ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কখন আছে ক'ত ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিস্ট্ৰিক্টত আছে ডিব্ৰুগড় আৰু তিনিচুকীয়া দুখন ডিস্ট্ৰিক্ট কভাৰ কৰি আছে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কখনে তাৰোপৰি ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কৰ কথা যদি আৰু অলপ ডিছকাছ কৰোঁ তেতিয়াহ'লে এই ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কত ওয়াইল্ড হৰ্সৰ উপৰিও আপোনালোকে ইয়াত পাব হোৱাইট উইন উদ্যাগ ওকে মানে দেওহাঁহৰ কাৰণেও এখন বিখ্যাত হয় যাক আমি কওঁ হোৱাইট উইন উদ্যাগ ওকে আৰু এই ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কখনক 1999ত ৰিকগনাইজ কৰা হৈছিল নেশ্যনেল পাৰ্ক হিচাপে 1999 চনত ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কক নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল ওকে নেক্সট কুৱেশ্যন নম্বৰ 383 পবা ৰিজাৰ্ভ ফৰেষ্ট ডিক্লেয়াৰ্ড এজ এ ৰিজাৰ্ভ ফৰেষ্ট ইন দ্য ইয়াৰ পবা ৰিজাৰ্ভ ফৰেষ্টখনত কেতিয়া আমাৰ ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হৈছিল আপোনালোকে জানে পবা ৰিজাৰ্ভ ফৰেষ্টখনৰ ৰিচেণ্টলি আমাৰ ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপেও ডিক্লেয়াৰ কৰা হৈছিল যোনখন আছে ধেমাজি ডিস্ট্ৰিক্টত ওকে ধেমাজি ডিস্ট্ৰিক্টত আছে আৰু ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে বৰ্তমান ঘোষণা কৰা হৈছে আৰু ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰিছে 1924ত ওকে নেক্সট আহিলো কুৱেশ্যন নম্বৰ 384 বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী শ্বেয়াৰ্ড বাউণ্ডেৰী উইথ ভূটান কেম ইনটু এক্সিষ্টেন্স ইন 1980 টু প্ৰটেক্ট বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰীখনত বৰনদী নদী যোনখন অভয়াৰণ্য হয় এই অভয়াৰণ্যখনক ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰিছে 1980 যোনে ভূটানৰ লগত নিজৰ বাউণ্ডেৰী শ্বেয়াৰ কৰে আৰু এই বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰীখনে কোনটোক প্ৰটেক্ট কৰিবৰ কাৰণে কোনটো স্পিচিছক প্ৰটেক্ট কৰিবৰ কাৰণে বিশেষকৈ ঘোষণা কৰা হৈছিল বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হিস্পিড হাৰে যাক আমি কওঁ আসাম ৰেবিট বুলি ওকে আসাম ৰেবিট সো হিস্পিড হাৰে নেক্সট কুৱেশ্যন নম্বৰ 385 এৰেঞ্জ দ্য নেশ্যনেল পাৰ্ক অফ আসাম ইন ডিচেণ্ডিং অৰ্ডাৰ অফ চাইজ এই তলৰ নেশ্যনেল পাৰ্ককেইখনত তেওঁলোকৰ যোনটো চাইজ হয় ঠিক আছে তেওঁলোকৰ সাইজৰ হিচাপত ডিসেন্ডিং অৰ্ডাৰ সজাব কৈছে মানে ডাঙৰৰ পৰা সৰুলে সজাবৰ কাৰণে কৈছে ইয়াতে কেইটামান অপচনছ দিয়া আছে কোডসমূহ দিয়া আছে আপোনালোকে ইয়াৰ আনসাৰটো
চাব পাৰে যে মানস নেশ্যনেল পাৰ্কখন আমাৰ প্ৰথমতে আহিব 1 নম্বৰত, ঠিক আছে। তাৰপিছত 2 নম্বৰত আহিব আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কখনত। চ' বি এ হ'ব, বি এ ক'ত আছে, এইটো আছে বি এ। চ' এইটো উত্তৰ আমাৰ শুদ্ধ হ'ব পাৰে। তাৰপাছতে মানস কাজিৰঙা নেশ্যনেল পাৰ্ক। তাৰপিছত নতুনকৈ 3 নম্বৰ স্থানত আছে ৰাইমনা নেশ্যনেল পাৰ্কখন, ঠিক আছে। তাৰপাছত আমাৰ আছে ডিব্ৰু চৈখোৱা, তাৰপাছতে আছে নামেৰি। অ'কে, ওৰাংখন আমাৰ সকলোতকৈ সৰু, ইয়াত অপশ্যনত নাই যদিও মই এবাৰ কৈ দিছোঁ। চ' অপশ্যন 2টো আমাৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব। মনত ৰাখিব, প্ৰথমতে আহে মানসখন, তাৰপাছতে আহে কাজিৰঙা, তাৰপাছতে আহে আপোনালোকৰ ৰাইমনা, নতুনকৈ যোনখন ঘোষণা কৰিলে ৰাইমনা। তাৰপাছতে আহিব ৰাইমনা নেশ্যনেল পাৰ্কৰ পাছত আহিব ডিব্ৰু চৈখোৱা, অ'কে। তাৰপাছতে আহে আমাৰ দিহিং পাটকাই, আৰু দিহিং পাটকাইৰ পাছত আহে আমাৰ নামেৰিখন, আৰু নামেৰিখনৰ পাছত আহে আমাৰ সকলোতকৈ শেষত ওৰাং, অ'কে। চ' এইখিনি ক্ৰনলজি হয়, আপোনালোকে চাই ল'ব এবাৰ। নেক্সট কুৱেশ্যন নম্বৰ 386, নামেৰি নেশ্যনেল পাৰ্ক শ্বেয়াৰ্ছ বাউণ্ডেৰী উইথ ডেছ ৱাইল্ড লাইফ চেঞ্চুৰী অফ দ্য অৰুণাচল প্ৰদেশ। নামেৰি নেশ্যনেল পাৰ্কখন ইম্পৰ্টেণ্ট হয় কিয়নো নামেৰি নেশ্যনেল পাৰ্কখন আমাৰ আছে ক'ত, আছে শোণিতপুৰ ডিষ্ট্ৰিক্টত, অ'কে। শোণিতপুৰ ডিষ্ট্ৰিক্টত আছে, আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টত থকা এই নেশ্যনেল পাৰ্কখনে অৰুণাচল প্ৰদেশৰ এখন ৱাইল্ড লাইফ চেঞ্চুৰীৰ লগত নিজৰ বাউণ্ডেৰী শ্বেয়াৰ কৰে। চ' সেই বাউণ্ডেৰীখনৰ, সেই ৱাইল্ড লাইফ চেঞ্চুৰীখনৰ নাম হৈছে পাখুই ৱাইল্ড লাইফ চেঞ্চুৰী, অ'কে। আৰু এই নামেৰি নেশ্যনেল পাৰ্কখনৰ মাজে এখন নদী পাৰ হৈ যায়, সেইখন হৈছে জীয়া ভৰলী, অ'কে। ইয়াৰ যদি আপোনালোকে চাইজটো সোধে তেতিয়াহ'লে 200 স্কুৱেৰ কিলোমিটাৰ, অ'কে। নেক্সট কুৱেশ্যন নম্বৰ 387, উইথ হুইচ নেশ্যনেল পাৰ্ক অফ আছাম লেডি কাৰ্জন ৱাজ এছ'চিয়েটেড। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ হিয়াৰ। দ্য ৰাইট অপশ্যন ইজ কাজিৰঙা নেশ্যনেল পাৰ্ক, অ'কে। নেক্সট আহিলোঁ কুৱেশ্যন নম্বৰ 388, দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী ডিক্লেয়াৰ্ড এজ এ ৱাইল্ড লাইফ চেঞ্চুৰী ইন দ্য ইয়াৰ। কেতিয়া দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2004 চনত দিহিং পাটকাইক ঘোষণা কৰা হৈছিলে এজ এ ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে, আৰু বৰ্তমান এইখন আমাৰ এখন নেশ্যনেল পাৰ্ক। চ' উইথ দিছ ৰাইমনা আৰু দিহিং পাটকাই লগত আমাৰ বৰ্তমান 7খন নেশ্যনেল পাৰ্ক অসমত আছে, অ'কে। নেক্সট কুৱেশ্যন নম্বৰ 389, ডেঞ্চিটি অফ পপুলেশ্যন অফ আছাম। অসমৰ চেঞ্চাছৰ লগত এইটো কুৱেশ্যনছ হয়। চ' ডেঞ্চিটি অফ পপুলেশ্যন আমাৰ জনসংখ্যাৰ ঘনত্ব, অ'কে। ডেঞ্চিটি অফ পপুলেশ্যন জনসংখ্যাৰ ঘনত্ব, জনসংখ্যাৰ ঘনত্ব বুলি ক'লে আমাৰ কি হ'ব, 100 পাৰ স্কুৱেৰ কিলোমিটাৰ পপুলেশ্যন কিমান হয়। চ' অসমৰ যিহেতু সুধিছে, অসমৰ যদি সোধে তেতিয়াহ'লে হ'ব অপশ্যন বিটো আমাৰ শুদ্ধ, 398 স্কুৱেৰ কিলোমিটাৰ, অ'কে। যদি আপোনালোকৰ ইণ্ডিয়াৰ সুধিলেহেঁতেন হোৱাট ইজ দ্য পপুলেশ্যন ডেঞ্চিটি অফ ইণ্ডিয়া, তেতিয়াহ'লে হ'লে 382, অ'কে। অপশ্যন এটো শুদ্ধ হ'লহেঁতেন, অ'কে। নেক্সট কুৱেশ্যন নম্বৰ 390, ডেঞ্চিটি অফ পপুলেশ্যন ইজ হায়েষ্ট ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম। চ' জনসংখ্যাৰ ঘনত্ব অসমৰ কোনখন ডিষ্ট্ৰিক্টত সকলোতকৈ বেছি বুলি কৈছে। চ' ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব, অপশ্যন বি হ'ব, কামৰূপ মেট্ৰত সকলোতকৈ বেছি, অ'কে। নেক্সট কুৱেশ্যন নম্বৰ 391, লিটাৰেচি ৰেট অফ আছাম। অসমৰ সাক্ষৰতাৰ হাৰ কিমান? অসমৰ সাক্ষৰতাৰ হাৰ কিমান? চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে এ 77%, 77% অসমৰ সাক্ষৰতাৰ হাৰ, লিটাৰেচি ৰেট। আৰু যদি চাওঁ আমি লিটাৰেচি ৰেট অসমৰ 72%, এণ্ড লিটাৰেচি ৰেট যদি আমাৰ ৰুৰেল এৰিয়া গ্ৰামীণ অঞ্চলৰ লিটাৰেচি ৰেট হয় তেতিয়াহ'লে হ'ব 69%, এণ্ড আৰ্বান এৰিয়াৰ হৈছে 88%, অ'কে। তাৰোপৰি যদি আপোনালোকক সোধে মেল লিটাৰেচি ৰেট কিমান হয়, আৰ্বান এৰিয়াৰ মেল লিটাৰেচি ৰেট হৈছে 91%, অ'কে। আৰু ফিমেল লিটাৰেচি ৰেট কিমান হয় আমাৰ 66% অসমৰ, ঠিক আছে। আৰু যদি আপোনালোকক সুধিলেহেঁতেন ইণ্ডিয়াৰ লিটাৰেচি ৰেট কিমান হয়, অ'কে। ইণ্ডিয়াৰ লিটাৰেচি ৰেট যদি কয় তেতিয়াহ'লে 74%, ৰাইট, একৰ্ডিং টু চেঞ্চাছ 2011। এইটো গোটেইখিনি চেঞ্চাছ 11ৰ ডাটা হয়। নেক্সট, অ'কে, আপোনালোকে এইখিনি এবাৰ বোলে চাই ল'ব। ডেঞ্চিটি অফ পপুলেশ্যন ইণ্ডিয়াত 382, অসমৰ 398। অসমৰ ডেঞ্চিটি অফ পপুলেশ্যন ইণ্ডিয়াতকৈ বেছি হয়, ৰাইট। আৰু হায়েষ্ট ডেঞ্চিটি অফ পপুলেশ্যন ক'ত হয়, কামৰূপ মেট্ৰ' হয়, কিমান, 13 স্কুৱেৰ কিলোমিটাৰ। ছেক্স ৰেচিঅ'ৰ কথা যদি কওঁ, ছেক্স ৰেচিঅ' মানে লিংগ বৈষম্য, আই থিংক, অ'কে। ছেক্স ৰেচিঅ'ৰ কথা যদি কওঁ তেতিয়াহ'লে ইণ্ডিয়াৰ 340 আৰু অসমৰ 358। অসমৰো ছেক্স ৰেচিঅ' আমাৰ ইণ্ডিয়াতকৈ বেছি হয়। যদি আমি কওঁ
চাইল্ড ছেক্স ৰেচিঅ' কিমান, এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। লাষ্ট টাইম CDPO এক্সামটোতো আহিছিলে। চাইল্ড ছেক্স ৰেচিঅ' ইণ্ডিয়াত 914 এণ্ড অসমৰ 962। লিটাৰেচি ৰেট 74 ফৰ ইণ্ডিয়া এণ্ড 72 ফৰ আছাম। অ'কে, এণ্ড GDP ৰেংক ইন কেছ অফ ইণ্ডিয়া ইজ 7th, ইন কেছ অফ নমিনেল GDP অসমৰ 17। অ'কে, আৰু সকলোতকৈ বেছি কণ্ট্ৰিবিউট কোনে কৰে? ছাৰ্ভিচ ছেক্টৰে কণ্ট্ৰিবিউট কৰে আমাৰ আমাৰ GDPত। অ'কে, আৰু 2011 আৰু 12 চনৰ মতে আমাৰ BPL মানে আমাৰ যোনখন সকলোতকৈ দুখীয়া মানুহৰ পৰিমাণ কিমান? 31% একৰ্ডিং টু তেণ্ডুলকাৰ ৰিপৰ্ট। এই তেণ্ডুলকাৰ ৰিপৰ্টটো যিহেতু ফ'ল' কৰে, চ' 31% আমাৰ হৈছে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহ। নেক্সট কুৱেশ্যন নাম্বাৰ 392, ডেঞ্চিটি অফ পপুলেশ্যন ইন কামৰূপ মেট্ৰ'। চ' অলপ আগতে ডিছকাছ কৰিছিলোঁ কামৰূপ মেট্ৰ' কিমান? 13 স্কুৱেৰ কিলোমিটাৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 393, আছাম আৰ্বান পপুলেশ্যন পাৰ্চেণ্টেজ। অসমত নগৰীয়া মানুহ কিমান আছে? নগৰ অঞ্চলৰ মানুহ কিমান আছে? অ'কে, নগৰ অঞ্চলৰ মানুহ অসমত আছে আমাৰ 14%। বহুত বেছি নহয়, মেইনলি যিহেতু গ্ৰামীণেই হয়, চ' 14% আছে আমাৰ আৰ্বান পপুলেশ্যন। 100ৰ পৰা 14টো মাইনাছ কৰিলে আপোনালোকে পাব ৰুৰেল পপুলেশ্যন। অ'কে, নেক্সট আহিলোঁ আমি কুৱেশ্যন নাম্বাৰ 394, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ মষ্ট ডেন্সলি পপুলেটেড ডিষ্ট্ৰিক্ট অফ আছাম। চ' ইয়াতে আপোনালোকে চাব, ইয়াতে যিহেতু কামৰূপ মেট্ৰ' নাই, চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ ধুবুৰী। নেক্সট কুৱেশ্যন নাম্বাৰ 396, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ লিষ্ট ডেন্সলি পপুলেটেড ডিষ্ট্ৰিক্ট অফ আছাম। সকলোতকৈ কম মানুহৰ জনসংখ্যাৰ ঘনত্ব অসমৰ কোনখন ডিষ্ট্ৰিক্টত আছে? সকলোতকৈ কম। চ' হিয়েৰ দ্য ৰাইট অপশ্যন ইজ ডিমা হাছাও। ডিমা হাছাও ডিষ্ট্ৰিক্টত কিমান? 44 পাৰ স্কুৱেৰ কিলোমিটাৰ। অ'কে, নেক্সট আহিলোঁ আমি কুৱেশ্যন নাম্বাৰ 397, বড়ো পপুলেশ্যন কনষ্টিটিউট ইন টোটেল ট্ৰাইবেল পপুলেশ্যন অফ ইণ্ডিয়া। অ'কে, বড়ো পপুলেশ্যন কিমান আছে আমাৰ ইণ্ডিয়াৰ ট্ৰাইবেল পপুলেশ্যনসমূহৰ ভিতৰত? চ' ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, 40% আছে বড়ো পপুলেশ্যনছ। অ'কে, নেক্সট আহিলোঁ কুৱেশ্যন নাম্বাৰ 398, দ্য ৰেংক অফ আছাম ইন লিটাৰেচি এমং দ্য ষ্টেট অফ ইণ্ডিয়া। চ' সাক্ষৰতাৰ হাৰৰ হিচাপত আমাৰ অসমৰ ৰেংক কিমান হয়? ইণ্ডিয়ান ষ্টেটবিলাকৰ ভিতৰত অসমৰ ৰেংক কিমান হয় যদি আমি সাক্ষৰতা হাৰৰ কথা কওঁ? তেতিয়াহ'লে ইয়াৰ উত্তৰটো হ'ব ডি, ডেট ইজ 26 ৰেংকত আছে। ঠিক আছে, ইম্পৰ্টেণ্ট হয় এইটো। তাৰোপৰি আপোনালোকে এইটো জানি থ'ব লাগিব যে যদি আমি কওঁ পপুলেশ্যনৰ হিচাপত, অ'কে, জনসংখ্যাৰ হিচাপত আমাৰ ইণ্ডিয়ান যোনবিলাক ভাৰতৰ ৰাজ্য হয়, সেই ৰাজ্যসমূহৰ ভিতৰত অসমৰ যোনটো স্থান হৈছে সেইটো হৈছে 14। অ'কে, আৰু যদি ডেঞ্চিটি অফ পপুলেশ্যন চাওঁ, জনসংখ্যাৰ ঘনত্ব, ডেঞ্চিটি অফ পপুলেশ্যনৰ ক্ষেত্ৰত অসমৰ ৰেংক হৈছে 15। তাৰোপৰি যদি আমি ছেক্স ৰেচিঅ'ত চাওঁ তেতিয়াহ'লেও অসমৰ ৰেংক ইণ্ডিয়ান ষ্টেটবিলাকৰ ভিতৰত হ'ব 15। যদি আমি লিটাৰেচি ৰেট চাওঁ, সাক্ষৰতাৰ হাৰ চাওঁ, তেতিয়াহ'লে লিটাৰেচি ৰেটৰ ক্ষেত্ৰত ইণ্ডিয়ান ষ্টেটবিলাকৰ ভিতৰত অসমৰ স্থান হৈছে 26। অ'কে, যোনটো আমি এইমাত্ৰ পঢ়িলোঁ। চ' এইখিনি আপোনালোকে মনত ৰাখিব। পপুলেশ্যন, টোটেল নাম্বাৰ অফ পপুলেশ্যনত 14th, ডেঞ্চিটি অফ পপুলেশ্যন 15, ছেক্স ৰেচিঅ'টো 15 অসমৰ স্থান, আৰু লিটাৰেচি ৰেটত 26। অ'কে, নেক্সট আহিলোঁ কুৱেশ্যন নাম্বাৰ 399, দ্য টোটেল পাৰ্চেণ্টেজ অফ পপুলেশ্যন ডেট স্পীক আছামিজ লেংগুৱেজ ইজ। আমাৰ কিমান % মানুহে অসমীয়া ভাষা কয়? চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, 48% মানুহে অসমীয়া ভাষা কয়। অ'কে, 400 কুৱেশ্যন নাম্বাৰ, টোটেল পাৰ্চেণ্টেজ অফ পপুলেশ্যন ডেট স্পীক বড়ো লেংগুৱেজ। বড়ো লেংগুৱেজ কিমানে কয়? অ'কে, আমি জানো প্ৰায় 40% মানুহ আমাৰ বড়ো পপুলেশ্যনছ আছে। অ'কে, ইণ্ডিয়াৰ লগত যদি কাউণ্ট কৰোঁ তেতিয়াহ'লে আমাৰ কিমান % মানুহে বড়ো কথা কয় বুলি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4% মানুহে বড়ো ভাষা কয়। অ'কে, চ' নেক্সট, অ'কে, এই কুৱেশ্যনটো আপোনালোকৰ কাৰণে কুৱেশ্যন নাম্বাৰ 401, হুইচ কিং অফ আছাম ফাৰ্ষ্ট অৰ্গেনাইজ পপুলেশ্যন চেনচাছ ইন ইণ্ডিয়া। অসমৰ কোনজন আহোম ৰজাই বিশেষকৈ প্ৰথমবাৰৰ কাৰণে চেনচাছ আৰম্ভ কৰিছিলে, জনসংখ্যাৰ গণনা আৰম্ভ কৰিছিলে? চুহুংমুং, চুকাফা, ৰুদ্ৰসিংহ, নান অফ দিছ। ইয়াৰ আনচাৰটো আপোনালোকে সকলোৱে মোক কমেণ্ট ছেকশ্যনত দিব। ঠিক আছে, আমি আগতেও এটা কুৱেশ্যন ডিছকাছ কৰিছিলোঁ লাষ্ট কুৱেশ্যনটোত। অ'কে,
চ' আপোনালোকক মই সকলোকে সুধিছিলোঁ এই কুৱেশ্যনটো আনচাৰ কি হ'ব 380 চ' ইয়াৰ আনচাৰটো হ'ব ধুবুৰী টু ফুলবাৰী মেঘালয় চ' আমাৰ মই কৈছিলোঁ যে 19.282 কিলোমিটাৰ হ'ব এখন ব্ৰিজ যোনখন বৰ্তমান বনোৱা প্লেনিং কৰা হৈছে আৰু এইখন ইণ্ডিয়াৰ ভিতৰত সকলোতকৈ লংগেষ্ট ব্ৰিজ হ'ব অসমৰ পৰা ৰাইট চ' ইয়াৰ দৈৰ্ঘ্য 19.282 কিলোমিটাৰ আৰু আমাৰ যোনখন বৰ্তমান সকলোতকৈ দীঘল ব্ৰিজ ধলাশদিয়া তাতকৈও দুগুণতকৈও বেছি হয় চ' সেইখন হৈছে ধুবুৰী টু ফুলবাৰী মেঘালয় অ'কে থেংক ইউ এভৰিৱান যিসকলে শেষলৈকে ভিডিঅ'টো চালে আই হোপ আপোনালোকৰ কাৰণে এই ভিডিঅ'টো হেল্পফুল হ'ব ইয়াৰ পৰা কুৱেশ্যনসমূহ কমন আহিব আপোনালোকৰ এক্সামৰ কাৰণে সেয়ে মই কামনা কৰিছোঁ আৰু যিসকলে আমাৰ লগত আৰু অলপ বেছিকৈ জড়িত হ'ব বিচাৰিছে এক্সাম ট্ৰেকাৰ লাৰ্ণিং এপ আপোনালোকে ডাউনলোড কৰিব ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকটো দিয়া আছে কমেণ্ট ছেকশ্যন চেক কৰিব তাতো মই লিংকটো দি দিম আপোনালোকে এই এপটো ডাউনলোড কৰি পেলাই বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰে আৰু শেষত মই যোনটো আপোনালোকক প্ৰশ্ন সুধিছিলোঁ তাৰ উত্তৰটো দিবৰ কাৰণে আপোনালোকে নাপাহৰিব মই সকলোৰে কমেণ্টসমূহ চেক কৰি পেলাই ইয়াৰ ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিম থেংক ইউ এভৰিৱান এণ্ড গড ব্লেছ ইউ অল